নমস্কাৰ মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো দেশত তিনিটা দশকৰ পাছত নতুন শিক্ষা নীতি বলবৎ কৰা হৈছে কালি কেন্দ্ৰীয় কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৩ দশকৰ পাছত দেশৰ শিক্ষা নীতিক পৰিৱৰ্তন কৰা হ'ব আৰু তাৰ সন্দৰ্ভত কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰ পাছতে সমগ্ৰ দেশতে এতিয়া চৰ্চা লাভ কৰিছে দেশৰ নতুন শিক্ষা ব্যৱস্থাই দেশৰ নতুন শিক্ষা নীতিয়ে কে কস্তুৰী ৰংগনৰ নেতৃত্বত হোৱা কমিটিয়ে বিগত বৰ্ষৰ জুলাই মাহত প্ৰতিবেদন দাখিল কৰিছিল কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আৰু সেই প্ৰতিবেদনৰ ভিত্তিতে দেশৰ শিক্ষা ব্যৱস্থাক সম্পূৰ্ণৰূপে এক ব্যাপক সলনি কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু পূৰ্বৰ বহু প্ৰক্ৰিয়া যি আছিল তাক ব্যাপকভাৱে পৰিৱৰ্তন কৰা হৈছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে এই যি নতুন শিক্ষা নীতি আছে এই শিক্ষা নীতিয়ে ছাত্ৰ ছাত্ৰীক কিমান লাভান্বিত কৰিব প্ৰশ্ন উত্থাপন হয় যে আমাৰ দেশৰ যি শিক্ষা ব্যৱস্থা চলি আছিল সেই শিক্ষা ব্যৱস্থাই এমপ্লয়মেন্ট জেনাৰেট কৰিব নোৱাৰে বুলি বিভিন্ন মহলে সদায় অভিযোগ উত্থাপন কৰে এতিয়া প্ৰশ্ন যে এই যে নতুন শিক্ষা ব্যৱস্থা আহিছে হি নিবনুৱা সমস্যাক দূৰ কৰিব পাৰিবনে জ্ঞান ভিত্তিক শিক্ষা হ'ব বুলি কৈ থকা হয় কিন্তু নতুন শিক্ষা নীতিয়ে কিমান জ্ঞান দিব পাৰিব ছাত্ৰ ছাত্ৰীক নে কিতাপৰ বুজা ছাত্ৰ ছাত্ৰীৰ ওপৰত পূৰ্বতকৈ বেছি বাঢ়িবহে নে নতুন বুলি কৈ থকা এই শিক্ষা নীতিয়ে প্ৰকৃততে পুৰণা শিক্ষা নীতিকে কিছু হাল সলনি কৰা হৈছে নেকি এই গোটেইকেইটা প্ৰশ্ন বৰ্তমান উত্থাপন হৈ আছে আৰু এই গোটেই বিষয়ক লৈ আমি আপোনালোকৰ ওচৰত আজি এজন বিশিষ্ট শিক্ষাবিদ ডক্টৰ সঞ্জীৱ গোস্বামীক লৈ উপস্থিত হৈছো আপোনালোকে প্ৰশ্নও কৰিব পাৰিব আৰু এই গোটেই বিস্তৃতভাৱে এই বিষয়টো যোৱাৰ আগতে দেশৰ যি নতুন এই শিক্ষা নীতি হৈছে প্ৰকৃততে শিক্ষা নীতিত কি সলনি কৰা হৈছে তাৰ থুলমূল আভাস এটা আমি আপোনালোকক বৰ্তমান দিব বিচাৰিছো আৰু সেইটো হৈছে যে ৩ দশকৰ পাছত দেশত শিক্ষা নীতিৰ সম্পূৰ্ণ সলনি কৰাৰ কথা কৈ থকা হৈছে পূৰ্বতে যি 10+2 পদ্ধতি আছিল অৰ্থাৎ ক্লাছ 10 আৰু তাৰ ওপৰলৈকে হাই সেকেন্ডাৰী দুটা বছৰ মিলাই 10+2 আছিল তাক সলনি কৰি 5+3+3+4 পদ্ধতিৰে দেশত নতুন শিক্ষা ব্যৱস্থা কথা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে শিক্ষা মন্ত্ৰালয়ৰ ফালৰ পৰা ঘোষণা কৰা হৈছে এতিয়া আছে যে কলা বাণিজ্য আৰু বিজ্ঞান এই যিসমূহ শাখা আছে সেই শাখাসমূহতে সকলোৱে যিসমূহ বিষয় থাকে সেই বিষয়সমূহ ল'বলগীয়া আছিল কিন্তু তাকো কিছু শিথিলতা কৰাৰ কথা কোৱা হৈছে স্নাতকৰ যি শিক্ষা ব্যৱস্থা আছে সেই ব্যৱস্থা 4 বছৰীয়া কৰা হৈছে 3 বছৰীয়া স্নাতক আছিল হেতুক 4 বছৰলৈ আছে কৰা হৈছে আৰু প্ৰথম এবছৰ সাৰ্টিফিকেট কোৰ্সও কৰিব পাৰিব প্ৰথম বৰ্ষটোক পৰাই কলেজৰ স্বীকৃতি থাকিব অৰ্থাৎ সাৰ্টিফিকেট কোৰ্স যদি কোনোবাই কৰে তাকো স্বীকৃতি দিয়াৰ কথা কোৱা হৈছে ইতিমধ্যে মানৱ সম্পদ বিকাশ মন্ত্ৰালয় যি আছে তাৰ নাম সলনি কৰি শিক্ষা বিভাগ কৰা হৈছিল স্বাধীনতাৰ পিছত শিক্ষা বিভাগ আছিল কিন্তু এই শিক্ষা বিভাগক কেইবাটাও বিভাগক লগাই মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় কৰা হৈছিল আৰু এতিয়া নতুনকৈ শিক্ষা বিভাগ তাৰ নামাকৰণ কৰা হৈছে আগশাৰীৰ বিদেশী প্ৰতিষ্ঠানসমূহে ভাৰতত কেম্পাছ স্থাপন কৰিব পাৰিব তেওঁলোকৰ যি শাখা আছে ইয়াত খোলাৰ তেওঁলোকে অনুমতি লাভ কৰিব পাৰিব নতুন শিক্ষা ব্যৱস্থাত নতুন শিক্ষা ব্যৱস্থাৰ মাধ্যমত উচ্চ যি শিক্ষা আছে উচ্চ শিক্ষাত এমফিল পাঠ্যক্ৰম নাথাকে ইয়াৰ পূৰ্বতে 4টা আছিল স্নাতকোত্তৰ এমফিল আৰু পিএইচডি এতিয়া এমফিল উঠাই দিয়া হৈছে এমফিল বুলি কোনো ডিগ্ৰী নাথাকিব মাতৃভাষাত শিক্ষাদানৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু পঞ্চম শ্ৰেণী পৰ্যন্ত যাতে মাতৃভাষাৰ মাধ্যমেৰে শিক্ষাদান হয় তাৰ ওপৰত গুৰুত্ব দিয়া হৈছে 15 বছৰীয়া শিক্ষা ব্যৱস্থা কৰা হৈছে 10+2 সলনি কৰা হৈছে তাৰ লগতে সংস্কৃত ভাষা কোন বাধ্যতামূলক হিচাপে কৰা কথা আছে হেতুকো মেইন কোৰ্স হিচাপে গ্ৰহণ কৰাৰ কথা চলি আছে তাৰ লগতে ভকেশনাৰী যিবোৰ কোৰ্স আছে সেইবোৰ ক্লাছ 6 ৰ পৰা ল'ব পাৰিব এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ বুলি ইমান দিনে যিখিনি কথা কৈ থকা হৈছিল সেই গোটেইখিনি বৰ্তমান মেইন কাৰিকুলামৰ অংশ হিচাপে মূল যি কাৰিকুলাম আছে তাৰ অংশ হিচাপে লোৱাৰ কথা নতুন শিক্ষা নীতিত বৰ্তমান কোৱা হৈছে আমি পুংখানুপুংখভাৱে এই গোটেই বিষয়টোত আলোচনা কৰিবলৈ মোৰ লগত বৰ্তমান সংযুক্ত হৈছে বিশিষ্ট শিক্ষাবিদ ডক্টৰ সঞ্জীৱ গোস্বামী ডাঙৰীয়া প্ৰথমে আপোনাক টাইম ৱেটেলৈ স্বাগতম জনাইছো আৰু সঞ্জীৱ গোস্বামীৰ বিষয়ে কওঁ বিশিষ্ট শিক্ষাবিদ হয় ডক্টৰেট ডিগ্ৰী তেখেতৰ আছে তাৰ লগতে অষ্ট্ৰেলিয়াটো বহু বছৰ তেখেতে অধ্যাপনা কৰিছিলে আৰু সেই গতিকে অষ্ট্ৰেলিয়া আৰু বিশ্বৰ অন্যান্য শিক্ষা ব্যৱস্থাবোৰ কেনেকুৱা ধৰণৰ চলি আছে তেওঁৰ এটা খুব সুন্দৰ তাৰ ওপৰত তেওঁৰ এটা অধ্যয়ন আছে সঞ্জীৱ গোস্বামী ডাঙৰীয়া
দেশত নতুন শিক্ষা নীতি দিয়া হৈছে আৰু এই শিক্ষা নীতিটো কৈ থকা হৈছে যে ৩০টা দশকৰ পাছত ব্যাপক সালসলনি কৰা হৈছে যেহেতু আপোনাৰ পৰিচয় আমি ইতিমধ্যে দিছো আপুনি অষ্ট্ৰেলিয়াত শিক্ষা অধ্যাপনা কৰিছিল আৰু বহু দেশৰ আপুনি শিক্ষা ব্যৱস্থাৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে আপুনি জড়িত হৈ আছে মোৰ প্ৰথম প্ৰশ্ন আপোনাৰ এইটো যে এই যেটো শিক্ষা ব্যৱস্থা ভাৰতত নতুন দিয়া হৈছে বা নতুন শিক্ষা প্ৰণালী দিয়া হৈছে ই আগৰেই যি প্ৰণালী আছিল তাৰ কিছু সংস্কাৰ নে সম্পূৰ্ণৰূপে ইয়াক সলনি কৰা হৈছে প্ৰথমতে এটা সৰু উদাহৰণ কৰি দিও যে সংস্কৃতটো মানে বাধ্যতামূলক কৰা কথা নাই অপচনেল হিচাপে সবতে ৰাখিব দিছে নহলে আকৌ শ্ৰোতাই ভাবিব যে আকৌ ইহঁতে এটা সংস্কৃত জাপিব বিচাৰিছে নেকি এটো এটা ক্লিয়াৰ কৰি লৈছো এতিয়া এটো একচুয়ালি আগৰটোৰ ওপৰত এটা জাপি দিয়া বস্তু নহয় যেনেকে জেনাৰেলি কি হয় যে আপোনাৰ এটা শিক্ষানীতি হ'ল তাতে কিছুমান আখোৱা থাকি গ'ল বা গ্যাপ থাকি গ'ল সেই গ্যাপবিলাক পূৰণ কৰিবলৈ আকৌ 2 বছৰ বা 4 বছৰৰ পিছত আৰু এটা নীতি আৰম্ভ কৰে গতিকে তেনেকে ফিল আপ দি গ্যাপছত এনেকে এটা বিল্ডিং এটা তৈয়াৰ হয় কিন্তু এইটো ক্ষেত্ৰত সম্পূৰ্ণ বস্তুটো উলুটাই দিয়া হৈছে আমাৰ বেসিক যেটো স্ট্ৰাকচাৰ আছিল ভাৰতবৰ্ষৰ শিক্ষাক সম্পূৰ্ণৰূপে হে স্ট্ৰাকচাৰটোক সম্পূৰ্ণৰূপে ভাঙি নতুন স্ট্ৰাকচাৰ বনোৱা হৈছে ভাঙি দিয়া বুলি মই নকওঁ কিন্তু উলুটাই দিয়া বুলিহে কম মই কাৰণ আগতে যেটো শিক্ষানীতি চলি আছিল হেতু এটা ইনভাৰ্টেড পিৰামিড বা উলুটা ত্ৰিভুজ চলি আছিল যে তলৰ পিনে আপুনি যদি এতিয়া চাই যোৱা 10 বছৰ বা 20 বছৰত তলৰ স্কুল বিলাকত আনকি ক্লাছ 1তে মানুহে টিউচন দিব লগা অৱস্থা কাৰণ ডন বস্কোত এডমিশন ল'ব লাগে সেন্ট মেৰিজত এডমিশন ল'ব লাগে ইখন স্কুলত এডমিশন ল'ব লাগে পঢ়াৰ এটা খুব ডাঙৰ বুজা আছে এটা বিৰাট বুজা টিউচন পঢ়া আৰু বাকি একো নাই কিন্তু ক্ৰমান্বয়ে যেনেকে বাঢ়ি গৈ থাকে তেতিয়া আপুনি যেতিয়া সিবিএসই দিয়ে তেতিয়া সবে কয় যে সিবিএসই পৰীক্ষাটো খুব সহজ আমাৰ দিনতকে সহজ বুলি কয় বা তাৰ পিছত যেতিয়া বিএ ডিগ্ৰী হয় এমএ ডিগ্ৰী হয় এনেকে গৈ থাকে কিছুমানে বিএৰ পিছতে চাকৰিত সোমাই যায় কিছুমানে আকৌ চাকৰিটো নাপায় এমএত যায় এনেকুৱা ধৰণৰ হৈ থাকে এতিয়া ঘটনাটো হৈছে কি সেই ত্ৰিভুজটো এটা উলুটা ত্ৰিভুজ হৈ আছিল যেটো বিদেশত যিকোনো দেশতে আপোনাৰ তলৰ ক্লাছবিলাকত খুব কম পঢ়ায় আৰু ওপৰত কিন্তু খুব স্পিডত যায় আৰু খুব বেছি পঢ়ায় গতিকে সেই বস্তু কৰিবৰ কাৰণে এতিয়া যেটো 5 বুলি কৈছে সেই 5 মানে ক্লাছ 1 টু ক্লাছ 5 সেই সময়ছোৱাত আপোনাক খুব নিম্নতম পঢ়োৱা হ'ব স্কুলত বুজা নাথাকিব কিতাপ নিনিয়া মানে বেগ ফ্ৰী ডেজো তাতে সন্নিবিষ্ট হৈছে যে স্কুল বেগ নোলোৱাকে স্কুলত যাব তেনেকুৱা ধৰণৰ কিছুমান স্কিলছ হ'ব হাতৰ কাম হ'ব সেইবিলাক যেতিয়া হ'ব সেইবিলাক পৰীক্ষাটো হ'ব ক্লাছ 5ত এবাৰ ক্লাছ 8ত এবাৰ আৰু ক্লাছ 12ত এবাৰ গতিকে বেলেগ বেলেগ ষ্টেজত পৰীক্ষাবিলাক হৈ থাকিব আৰু আপুনি যিকোনো মুহূৰ্ততে এক্সিট কৰিব পাৰিব যিকোনো মুহূৰ্ততে এন্ট্ৰি কৰিব পাৰিব গতিকে মাল্টিপল এক্সিট এণ্ড এন্ট্ৰি পলিচি এতিয়া হৈছে কি যেটো সিস্টেম এতিয়া সিস্টেমটোত যেটো আমাৰ অসমৰ ক্ষেত্ৰতে যদি ধৰো যিজন ছাত্ৰই মেট্ৰিকত ফাৰ্স্ট হৈছে তেওঁ যেটো পঢ়িছে আৰু মেট্ৰিকত যিজন ছাত্ৰ উত্তীৰ্ণ হ'ব পৰা নাই তেওঁ হে একেই অংক পঢ়িছে একেই ইংলিশ পঢ়িছে একেই হিষ্ট্ৰী জিওগ্ৰাফি একেই পঢ়ি আছে গতিকে এটোটো এটা আখোৱা ধৰণৰ বস্তু হ'ল যে ইমান চোকা ল'ৰাটোৰ লগত এটা ইমান মেধা নথকা ল'ৰা এটাও কম্পিট কৰিব লগা হৈছে এইটো অবভিয়াছলি নোৱাৰিব একেখন ফিল্ডতে মেধা সকলকে চোকাটোও দৌৰিব লগা হৈছে আৰু একেখন ফিল্ডতে সেই যাৰ কিমান মেধা নাই একেখন ফিল্ডতে ইমান সেইকাৰণে এটা জোকে আছে আৰু এটা কাৰ্টুনো আছে কোনোবা এজন জ্ঞানী মানুহৰ এইটো মই পাহৰি গ'লো কাৰ যে আপুনি যদি এটা হাতী আৰু এটা বান্দৰৰ পৰীক্ষা পাতে আৰু কয় যে যোনে গছডাল প্ৰথমতে বগাই যাব সি জিকিব তে হাতীটো সদায় ফেলেই মাৰি থাকিব কথাটো হৈছে বান্দৰটো সদায় ফাৰ্ষ্ট হ'ব গতিকে কথাটো তেনেকুৱা ধৰণৰ নহয় গতিকে যাৰ যিটো লেভেলত যেনেকে পাৰে সেই হিচাপে পৰীক্ষা হ'ব সেই হিচাপে পঢ়াৱা যাব আৰু সেই হিচাপে সি ওলাই যাব বা সেই হিচাপে সি সোমাব সেই ফ্লেক্সিবিলিটিটো এতিয়া সিস্টেমত নাই একেবাৰে গতিকে হেতু আপোনাৰ একেবাৰে টোটালি উল্টা কৰি দিছে আপুনি যদি চাই যে মাস্টাৰ ডিগ্ৰীটো আপুনি এটা এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব গতিকে মাস্টাৰ ডিগ্ৰী এতিয়া আমিতো এন্ট্ৰেন্স পৰীক্ষা দিয়া নাই আমি কলেজত যেটো মাৰ্কস পাইছো আমি হেতুৰ ওপৰত হৈছো এটা অসমত এটা বহুত ইউনিভাৰ্সিটি হৈছে কোনবাখন ইউনিভাৰ্সিটিয়ে মাৰ্কস বেছি দিয়ে কোনবাখনে কম দিয়ে বা ইণ্ডিয়াৰ যিকোনো ছাত্ৰই যতে ততে পঢ়িব পাৰে এটা সময়ত এটো এটা আমাৰ অসুবিধা হৈছিল যে গুৱাহাটী ইউনিভাৰ্সিটিৰ লৰাই গৈ পেলাই দিল্লীত সিট নাপায় কাৰণ সাউথ ইণ্ডিয়াৰ কিছুমান ইউনিভাৰ্সিটিয়ে বহুত হাই মাৰ্ক দিয়ে আমাৰ ইয়াতে গুৱাহাটী ইউনিভাৰ্সিটিৰ আমাৰ সময়ত যেতিয়া ইংৰাজীত কোনো ফাৰ্স্ট ক্লাছ নাপায় তাতে সাউথ ইণ্ডিয়াত সবেই 70%ৰ ওপৰত পায় গতিকে আমাৰ ল'ৰা ছোৱালী তাতে সিটে নাপায় গতিকে এতিয়া আপুনি এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব মেডিকেল ইঞ্জিনিয়াৰিঙৰ নিচিনাকে মাস্টাৰ ডিগ্ৰী কাৰণ হেতু হায়াৰ এডুকেশ্যন হৈ গ'ল
তেনেকুৱা PhD-টো আপোনাৰ মানে খুব ষ্ট্ৰিক্ট নৰ্মছবিলাক থাকিব যিবিলাক দি আপুনি PhD কৰিব এতিয়াতো আমিতো দেখিয়ে আছোঁ যে JNU-ত কিছুমান মানুহে PhD 10 বছৰো কৰি আছে 8 বছৰ কৰি আছে সেই নহয় তেওঁলোকৰ চলিয়ে আছে গতিকে সেইবিলাক চিষ্টেম সব বন্ধ হ'ব আৰু সেই গতিকে গোটেই বস্তুটোৱেই এটা সবলীকৰণ যে ছাত্ৰজনে যে পঢ়িছে সেই পঢ়াটো লৈ পেলাই আপুনি যদি আজি এমপ্লয়মেণ্টৰ কথা ক'লে সেই এমপ্লয়মেণ্টৰ ক্ষেত্ৰত যদি চোৱা যায় তেতিয়াহ'লে শিক্ষাই আমাক সবলীকৰণ কৰিব লাগিছিলে আমাৰ শক্তি দিব লাগিছিলে কিন্তু আজি যিবিলাক মানে আনএমপ্লয়েড বুলি আমি যিখিনি কওঁ বেছিভাগেই শিক্ষিত নিবনুৱা বুলি কোৱা হয় সেইকাৰণে যিখিনিৰ শিক্ষা কম সেইখিনিয়ে কিন্তু কাম কৰি আছে যে সেই কামটো নহবৰ কাৰণে ওপৰত পূৰ্বতে আমাৰ ভাৰতবৰ্ষত চলি থকা যিটো শিক্ষা ব্যৱস্থা আছিল আৰু সেই শিক্ষা ব্যৱস্থাটোৱে কৈ থাকে যে জ্ঞান সিমান দিব নোৱাৰে বা যিটো অভিযোগ আছে মই বাৰু হায়াৰ এডুকেশ্যনৰ কথাখিনি পিছত আহিম মই যদি প্ৰি প্ৰাইমেৰী বা স্কুল লেভেলৰ ব্যৱস্থাটো চাওঁ স্কুল লেভেলৰ ব্যৱস্থাটো আজি যদি এই নতুন শিক্ষা ব্যৱস্থাটো আহে সি এজন ছাত্ৰক যি আজি ধৰক স্কুললৈ গৈছে বা সি ক্লাছ 5ম পাইছেগৈ বা 6ষ্ঠ পাইছেগৈ বা যিটো প্ৰি প্ৰাইমেৰী এই স্কুলত আছে সেই ছাত্ৰজনক কেনেকৈ লাভান্বিত কৰিব এতিয়া আপুনি যদি চাই আমাৰ স্কুলৰ লোৱাৰ লেভেলতে মেক্সিমাম ড্ৰপ আউট হয় এতিয়া যিটো ডেটা দিছে যে 22 কোটি ল'ৰা ছোৱালী ড্ৰপ আউট হৈ বাহিৰত আছে গতিকে সেইখিনি আনিব লাগিব ভিতৰত এতিয়া সেই যে ড্ৰপ আউটবিলাক হয় কাৰণ শিক্ষা ব্যৱস্থাটো মই ক'লোৱেই একদম মানে মেধাল ছাত্ৰজনে যিটো পঢ়িছে বেলেগেও সেই একেটাই পঢ়িছে এতিয়া তেওঁ সেইটো নোৱাৰে সেই যিকেইটাই নোৱাৰে সিহঁতে স্কুলত নহা হয় টাইমিংবিলাকো নিমিলে ভাষাবিলাক নিমিলে লেংগুৱেজ নিমিলে গতিকে এটা যদি ইংলিছটো বা অংকটো যদি খুব টান কৰি দিয়ে কঠিন কৰি দিয়ে সেইটোতো অবভিয়াছলি বহুতে নোৱাৰিব গতিকে এইটো লোৱাৰ লেভেলত মানে বেছটো যেতিয়া বনায় যিকোনো আপোনাৰ এতিয়া চাইল্ড ডেভেলপমেণ্টত বেছটো যেতিয়া বনাব তাক অলপমান লাহে ধীৰে নিব লাগিব বিদেশত মই যিটো দেখিছোঁ মোৰ ছোৱালীৰ স্কুলত তেতিয়া মোৰ ছোৱালীয়ে স্কুলত যাবৰ কাৰণে হেতা ওপৰা লগাইছিল তেতিয়া যে স্কুলত মানে এনেকুৱা এটা এনজয়মেণ্ট এটা ফেষ্টিভেল টাইপ বস্তু কিন্তু সেইটো ইয়াত নাই ইয়াত এটা আপোনাৰ ৰিজিড ষ্ট্ৰাকচাৰ 9টাত গৈ পাব লাগিব 9টাত যদি গৈ নাপায় আপোনাৰ পানিছমেণ্ট হ'ব অমুক হ'ব এটা মানে পুৰা মিলিটাৰী চিষ্টেমত গোটেই বস্তুটো চলে পৰীক্ষাটো পাছ কৰিবই লাগিব পাছ নকৰিলে আপোনাৰ গাৰ্জেনক মাতি আনি ধমকি লগাব গতিকে এই চিষ্টেমটো তাৰ পৰা আকৌ হেডমাষ্টাৰজনে যেতিয়া ফেইল মাৰিব আকৌ হেডমাষ্টাৰজনে আকৌ চৰকাৰৰ পৰা গালি খাব সেইবিলাকতো আছে যে কিয় নকৰে হেডমাষ্টাৰে ক'ব যে গাৰ্জেনে নপঠাই মই কি কৰিম মন্ত্ৰীয়ে মাতি আনি গালি পাৰিব সেইটো নাজানো আৰু মই কিন্তু সেই গোটেই চিষ্টেমটো যাতে আমাক শক্তি দিয়ে ছাত্ৰ তলৰ লেভেলত আৰু শিক্ষাৰ প্ৰতি এটা মানে হেৰি ইণ্টাৰেষ্ট বঢ়াই দিয়ে সেইকাৰণে এইটো কমপ্লিটলি বস্তু বদলাই দিব বিচাৰিছে আৰু তেতিয়া তেওঁলোকৰ আপুনি এতিয়া হায়াৰ এডুকেশ্যনত যদিও আমি পিছত কথা পাতিম হায়াৰ এডুকেশ্যনতে আপুনি অষ্ট্ৰেলিয়াত মাত্ৰ 2.5 কোটি মানুহ আছে 2.5 কোটি মানুহ থকাৰ পিছতো কিন্তু প্ৰায় 20-21 জনে তাতে নোবেল প্ৰাইজ পাইছে কিন্তু আমাৰ ইমান থাকাৰ পিছতো আমি কিয় পাৰা নাই কাৰণ আমাৰ লোৱাৰ লেভেলতে বস্তুটো মানে প্ৰব্লেমটো থাকি যায় গতিকে পিছৰ পিনে গৈ পেলাই চাৰ্টিফিকেটখন খালি চাকৰিটো পাবৰ কাৰণেহে চাৰ্টিফিকেটখন লগা হয় বাকী আৰু কোনো সেই চাৰ্টিফিকেটখনৰ কোনো কাম নাই এনেকুৱা ধৰণৰ তাৰমানে আপুনি কওঁ যিটো আপোনাৰ কথাৰ পৰা মই বুজিছোঁ তাৰমানে শিক্ষাৰ প্ৰতি মানে এজন ছাত্ৰ বা এজন শিশুৱে যাতে জ্ঞান অৰ্জন কৰিব পাৰে জ্ঞান মাৰ্কছ নহয় হয় জ্ঞান অৰ্জন কৰিব পাৰে সেইটোৰ ওপৰতে গুৰুত্ব দিয়া আছে এইখিনিতে আপোনাক আৰু মই এই গোটেইখিনি কথা পাতিম আমাৰ প্ৰথম ফোন কলটো আহিছে কাৰণ আমি ফোন কল খুলি দিছিলোঁ আৰু শিক্ষা নীতিক লৈ পেলাই যিহেতু এটা ব্যাপক চৰ্চা চলি আছে আমি প্ৰথম ফোন কলটো লৈ ল'ব বিচাৰিছোঁ নমস্কাৰ আপোনাৰ পৰিচয়টো প্ৰথম দিয়ক আৰু আপোনাৰ প্ৰশ্নটো কি আছে সেইটো চমুকে কওক হয় নমস্কাৰ মই উত্তৰ গুৱাহাটীৰ পৰা ৰঞ্জিত বৰাই ক'লোঁ হয় কওক হেল্ল' হয় শুনি আছোঁ আপোনাৰ প্ৰশ্নটো কওক মই এতিয়া যিটো নতুন শিক্ষা ব্যৱস্থা ইয়াত আপোনাৰ কলা আৰু বিজ্ঞান উভয় শাখাৰে মানে কি ছাত্ৰ ছাত্ৰীয়ে নিৰ্বাচন কৰিব পাৰিব নেকি তাৰমানে এজন ছাত্ৰই সুন্দৰ প্ৰশ্ন কৰিছে উভয় শাখাৰে মানে কি নিৰ্বাচন কৰিব পাৰিব নেকি বিষয়বস্তু ধন্যবাদ জনাইছোঁ আপুনি প্ৰশ্ন কৰি আপোনাৰ এটা কনফিউজন আছে যে কলা আৰু বিজ্ঞান মোৰ যদি আজি ধৰক মই গম পাইছোঁ যে মই লজিক এণ্ড ফিলচফি পঢ়োঁ মই লজিক এণ্ড ফিলচফিৰ লগতে কেমেষ্ট্ৰিও ল'ব পাৰিম নেকি হয় আপুনি সেইটো দিয়া হৈছে নেকি এতিয়া যিটো চিষ্টেম চলি আছে তাত আপুনি যেতিয়া হায়াৰ ছেকেণ্ডেৰীত যায় ক্লাছ 11ত তেতিয়া আপুনি হয় ছায়েন্স নহয় কমাৰ্চ নহয় আৰ্টছ এই তিনিটাৰ ভিতৰত এটা চিলেক্ট কৰিব লাগে তাৰ ভিতৰতো আপোনাৰ ছাবজেক্টবিলাক অলপমান মানে আপুনি এইটো কম্বিনেশ্যনহে ল'ব পাৰিব সেইটো ল'ব নোৱাৰে তেনেকুৱা ধৰণৰ এতিয়া কিন্তু সেইটো একদম ফ্লেক্সিবল কৰি দিছে আপুনি ফিজিক্সৰ লগত হিষ্ট্ৰীও ল'ব পাৰে
আৰু লগতে ফাইন আৰ্টছো ল'ব পাৰে গতিকে বস্তুটো কোনো আৰ্ট ছায়েন্স আৰু কমাৰ্চ তেনেকুৱা ধৰণৰ কোনো ৱাটাৰ টাইট কম্পাৰ্টমেণ্ট নাই এতিয়া আপুনি যিকোনো ছাবজেক্ট যদি কলেজখনে প্ৰদান কৰিব পাৰে শিক্ষা তেতিয়াহ'লে তাৰ ভিতৰত আপুনি যিকোনো ল'ব পাৰে সেই ফ্লেক্সিবিলিটিটো আনি দিছে গতিকে সেইটো এটা বহুত লাভ হৈছে যেনেকৈ কাৰোবাৰ হয়তো ফিজিক্সত ইণ্টাৰেষ্ট আছে কিন্তু লগতে ভাৰতীয় ইতিহাসো জানিব বিচাৰে তেতিয়া তেওঁ সেইটো সেই কম্বিনেশ্যনটো ল'ব পাৰে আগতে কিন্তু ফিজিক্সৰ লগত কেমিষ্ট্ৰিয়ে ল'ব লাগিব বেলেগ আৰু ল'ব নোৱাৰে তেনেকুৱা ধৰণৰ আছিলে গতিকে ছায়েন্স আৰ্টছ আৰু কমাৰ্চ বুলি কথা নাই এতিয়া ছাবজেক্ট বুলিহে কথা আছে মানে যোনে যিটো বিষয় অধ্যয়ন কৰিব বিচাৰে তেওঁ যদি বোলে একাউণ্টেঞ্চি এফালে হিষ্ট্ৰী আৰু এফালে কেমেষ্ট্ৰি এনেকুৱা ধৰণৰ কম্বিনেশ্যন ল'ব পাৰে সেইটোকা ধৰণৰ মানে সেইটো এতিয়া বিদেশৰ চবতে চলি আছে এতিয়া কেম্ব্ৰিজ ইউনিভাৰ্চিটিত গুৱাহাটীতে এখন স্কুল আছে কেম্ব্ৰিজ ইউনিভাৰ্চিটিত কেম্ব্ৰিজ ইউনিভাৰ্চিটিৰ যিটো বৰ্ডৰ চিলেবাছ তাত আপুনি তেনেকুৱা ল'ব পাৰে আপুনি আজিও ল'ব পাৰে কিন্তু সেইটো ভাৰতৰ বাকী বৰ্ডবিলাকত CBSE-টো নাই ষ্টেট বৰ্ডবিলাকতো নাই বা ICSE-টো নাই তাৰমানে এক প্ৰকাৰ যদি মই যিটো বুজো তাৰমানে আমাৰ যিটো এটা পৰম্পৰা আছিল বা এটা চিন্তা আছিল যে যিসকল মই সেইটো সুধিব লাগে নে নাজানো তথাপি মই সুধিছোঁ কাৰণ এটা মানে সামাজিকভাৱে এটা চিন্তা আছিল যে যিসকল ছায়েন্স পঢ়ে সেইসকল বহু ওপৰৰ ছাত্ৰ যিসকল কমাৰ্চ পঢ়ে তাৰ তলত তেওঁলোক আৰু তাৰ যিসকল আৰ্টছ পঢ়ে মানে যিসকলৰ একো নাই যোনে ছায়েন্স আৰু কমাৰ্চৰ কাৰণে যোগ্য নহয় তেওঁলোক আৰ্টছ পঢ়ি পেলাই কিবা এটা কৰি গ্ৰেজুৱেশ্যন কৰি পেলাই জীৱনটো চলাওক সেনেকুৱা ধৰণৰ এটা কনচেপ্ট আছিলে ইয়াৰ পূৰ্বতে এতিয়া এই কনচেপ্টটো সলনি হ'ব নেকি সেনেকুৱা ধৰণৰ সেই কনচেপ্টটো সলনি সেই কনচেপ্টটোৱেতো ভুল কাৰণ আৰ্টছত থকা বহুত ছাত্ৰ ছাত্ৰী আছে যোনে খুব চোকা কিন্তু তেওঁলোকে সেই ছাবজেক্টটো ভাল পায় এতিয়া সেই তেনেকুৱা ধৰণৰ বহুত আছে এতিয়া ছায়েন্সত থকা বহুতে আকৌ ছায়েন্সত পঢ়ে যে মোৰ লাইনটো খোলা থাকিব মই মেডিকেল ইঞ্জিনিয়াৰিং যাব পাৰিম তেনেকুৱা ধৰণৰ থাকে কিন্তু এতিয়া যিহেতুকে সেই ফ্লেক্সিবিলিটিটো থাকিব গতিকে ছাত্ৰৰ ওপৰত সেই মানে ভাৱটো নাথাকে যে মই পঢ়াত বেয়া কাৰণেহে মই আৰ্টছ লৈছোঁ গতিকে সেইটো এটা তেখেতৰ মাইণ্ডৰ পৰা গুচি যাব মই মোৰ যিটো ইণ্টাৰেষ্ট সেই ইণ্টাৰেষ্টৰ ছাবজেক্টটো মই লৈছোঁ গতিকে সেইটো তেখেতে এতিয়া বহুত ছাত্ৰ আছে বা ছাত্ৰ ছাত্ৰী যাৰ স্কুলত হয়তো অংকৰ প্ৰতি মানে খুব ইণ্টাৰেষ্ট আছে কিন্তু আপুনি আৰ্টছত গ'লে আকৌ অংক ল'ব নোৱাৰে কাৰণ আৰ্টছত অংকটো নাই তেনেকুৱা ধৰণৰো আছে বহুত কলেজত গতিকে কিন্তু অংক খুব ভাল পায় অংকত তেওঁ হয়তো মেট্ৰিকত 99 পাইছিলে কিন্তু ছায়েন্সৰ তেওঁ বাকীবিলাক ছাবজেক্টত সিমান ছায়েন্সৰ প্ৰতি তেওঁ ইণ্টাৰেষ্ট নাই কিন্তু তেওঁৰ অংকৰ প্ৰতি ইণ্টাৰেষ্ট আছে এতিয়া সেইটো ল'ব পাৰিব আমাৰ আৰু এটা ফোন কল আহিছে আমি তেওঁৰ পৰা ফোন কলটো লৈ লৈছোঁ নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক আৰু আপোনাৰ পৰিচয়টো দি চমুকে প্ৰশ্নটো কৰক হেল্ল' হয় আপোনাৰ পৰিচয়টো দিয়ক আৰু চমুকে আপোনাৰ প্ৰশ্নটো কৰক মই মানকাছৰ পৰা আৰিফুল ইছলামে কৈছোঁ ক'ৰ পৰা ক'লে বুলি ক'লে মানকাছৰ পৰা আৰিফুল ইছলাম কৈছোঁ হয় আপোনাৰ প্ৰশ্নটো কওক ছাৰ যিহেতু শিক্ষানীতিখন কালি মানে গৃহীত কৰা হয় সেইটো শিক্ষানীতিৰ ফলত মানে ছাত্ৰ ছাত্ৰীয়ে যে এটা মানে নতুন শিক্ষানীতিত আগবাঢ়িব সেইটো সহজে অনুভৱ সেই কথা আমি সকলো জানো কিন্তু নতুন শিক্ষানীতিৰ ফলত ছাত্ৰ ছাত্ৰী যিটো আগবাঢ়িব তাৰ মাজত এটা প্ৰশ্ন আহিছে যে নতুন শিক্ষানীতিৰ ফলত আমি এটা বিষয় লক্ষ্য কৰিছোঁ যে অংগনাবাদী মানে কেন্দ্ৰ যিবিলাক আছে সেইবিলাকে এটাচমেণ্টৰ কথা কৈছে গতিকে অংগনাবাদী কেন্দ্ৰ যেতিয়া মানে নতুন শিক্ষানীতিৰ আওতাত আহিব তেতিয়ালৈকে মানে তাহাঁতে যিসকল ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰে নাইবা তাহাঁতে যিসকল সৰু সৰু ছাত্ৰ ছাত্ৰীয়ে মানে যিটো প্ৰথম আখৰৰ চিনাকিৰ পৰা সেইটো হৈ যায় কিন্তু অংগনাবাদী কেন্দ্ৰটো যেতিয়া এডজাষ্ট হ'ব তেতিয়া অংগনাবাদী কেন্দ্ৰ আৰু LP স্কুল যিটো মানে প্ৰি প্ৰাইমাৰী বিদ্যালয় বুলি কোৱা হয় তাৰ লগত এটাচ হোৱাৰ পিছত সেইসকল ছাত্ৰ ছাত্ৰী কেনেকৈ সুবিধা লাভ কৰিব অংগনবাদী যিসকল আছে সেইটো এটা তেওঁ প্ৰশ্ন সুধিছে এইটো আচলতে আপুনি আমি অংগনবাদী কি সুধিলে অংগনবাদীৰ ছাত্ৰ ছাত্ৰী যদি তেওঁৰ প্ৰশ্নটো এইটো হ'ল যে অংগনবাদী যিসকল ছাত্ৰ ছাত্ৰী আছে এই নতুন শিক্ষা নীতিৰ ফলত তেওঁলোকৰ কি হ'ব তাৰমানে মই যিটো তেওঁৰ প্ৰশ্নটো বুজি পাইছোঁ মানে অংগনবাদী চেণ্টাৰবিলাকৰ পৰা ফৰ্মেল স্কুলত যাব লাগে গতিকে ফৰ্মেল স্কুলত আৰম্ভ হ'ব 6 বছৰত 6 বছৰৰ আগতেহে অংগনবাদী চেণ্টাৰ গতিকে 6 বছৰত ফৰ্মেল স্কুল আৰম্ভ হ'ব ক্লাছ 1ত বহুতে অংগনবাদী চেণ্টাৰৰ পৰা ফৰ্মেল স্কুলত নাযায় গতিকে এতিয়া অংগনবাদী চেণ্টাৰবিলাক চলি থাকিব সেইবিলাক মানে যিটো 5 বুলি কৈছে তাতে সেইটো অংগনবাদী চেণ্টাৰটো সোমাই আছে গতিকে সেই অংগনবাদী চেণ্টাৰৰ পৰাবিলাক চলি থাকিব আৰু অংগনবাদী চেণ্টাৰৰ পৰা ফৰ্মেল স্কুলত যাব সেই ফৰ্মেল স্কুলবিলাকত এই যিটো এটা খুব মানে ঢিলা ছিষ্টেমত খুব এটা কঠিন ছিষ্টেমত পৰীক্ষা কেন্দ্ৰিক ছিষ্টেম নহয় য'ত খালি পাছেই কৰিব লাগিব আৰু একদম চোকাটোৱে যি পঢ়িব বেলেগেও সেইটো পঢ়িব তেনেকুৱা ধৰণৰ কথা নাই গতিকে তেওঁলোকে সেই অংগনবাদী চেণ্টাৰৰে এটা এক্সটেনশ্যনৰ নিচিনা হ'ব যিটো গতিকে
এই যিটো শিফ্ট হ'ব এখন স্কুলৰ পৰা এইটো ট্ৰেনজিশ্যন বুলি কয় এইটো সেই ট্ৰেনজিশ্যনত কি হয় বহুতে ভয় খায় যে মই তেতিয়া এইটোৰ পৰাতো মই ইয়াত আছিলোঁ ইয়াৰ পৰা এটা নতুন এটাত যাব লাগিব কেনেকুৱা ধৰণৰ হ'ব কিন্তু সেইটো ইয়াৰে এটা এক্সটেনশ্যন হ'ব 1ৰ পৰা 5লৈকে গতিকে বস্তুটো আৰু বেছি স্মুথ হ'ব এতিয়া সেই স্মুথনেছটো এতিয়া নাই এতিয়া নিশ্চয় পাই তেওঁৰ প্ৰশ্নটোৰ উত্তৰ পালে কিন্তু এটা প্ৰশ্নটো হয় যে দেশত যিহেতু যদি চোৱা যায় এক প্ৰকাৰে যদি চোৱা যায় আপোনাৰ কথাৰ পৰা বা চৰকাৰৰ কথাৰ পৰা আমি যিখিনি বুজিছোঁ সম্পূৰ্ণৰূপে ব্যাপক সলনি শিক্ষা ব্যৱস্থা কৰা যদি হৈছে 70 বছৰত প্ৰথমবাৰৰ কাৰণে হৈছে যে সম্পূৰ্ণ পেটাৰ্ণটো চেঞ্জ কৰাৰ কথা কৈ আছে টোটেলি যিটো ত্ৰিভুজ আছিলে আগতে ত্ৰিভুজটো আগতে জুংটো তলত আছিলে মানে এই গতিত আছিলে এতিয়া ওপৰলৈ কৰিব বিচাৰে মানে সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো সলনি সম্পূৰ্ণৰূপে কৰা হৈছে এতিয়া প্ৰশ্নটো হৈছে যে বিদেশৰ আপোনাৰ অভিজ্ঞতা আছে আপুনি অষ্ট্ৰেলিয়াত বহু সুদীৰ্ঘ কাম কৰিলে আপুনি এতিয়াও বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ লগত জড়িত এই যিটো নতুন শিক্ষা ব্যৱস্থা আছে সেই বিদেশৰ শিক্ষা ব্যৱস্থাৰ লগত কেনেকুৱা ধৰণৰ ইয়াৰ সাদৃশ্য আছে নে বিদেশতকে সম্পূৰ্ণৰূপে বেলেগ বা অষ্ট্ৰেলিয়া বা অন্যান্য যিসমূহ উন্নত ৰাষ্ট্ৰ বা আমেৰিকাত যি শিক্ষা ব্যৱস্থা তাৰ লগত নতুন শিক্ষা ব্যৱস্থাটো ভাৰতৰ নতুন শিক্ষা ব্যৱস্থাটো মানে কেনেকুৱা ধৰণে তাক চাব পৰা যায় আগতে আমাৰ যিটো সিস্টেম আছিলে সেই সিস্টেমটো বিদেশৰ লগত সমূলি নিমিলে গতিকে এইটো এটা আইল্যান্ডত মানে আপুনি দ্বীপ এটাত চলাই থকা নিচিনা কাৰবাৰ এতিয়া বস্তুটো ইণ্টাৰনেশ্যনেল লেভেলত কেম্ব্ৰিজ অক্সফৰ্ড বা অষ্ট্ৰেলিয়া বা আমেৰিকাৰ হাৰ্ভাৰ্ড ইউনিভাৰ্চিটিত যিবিলাক চলি আছে সেই সিস্টেমত এইটো নিব বিচাৰিছে গতিকে সেই একেটা সিস্টেমতেই যেনেকৈ মই ক'লোৱেই যে কলেজবিলাকে কনষ্টিটুৱেণ্ট কলেজ খুলিব পাৰিব গতিকে কনষ্টিটুৱেণ্ট কলেজ আপোনাৰ অক্সফৰ্ড আৰু কেম্ব্ৰিজৰ তেওঁলোকৰ নিজা 4-5খন কলেজ আছে তেওঁলোকে ফিডাৰ হিচাপে কাম কৰে গতিকে সেই তেনেকুৱা ধৰণৰ কথাবিলাক থাকিব হায়াৰ এডুকেশ্যনলৈকে গতিকে গোটেই সিস্টেমটো যিহেতুকে ইণ্টাৰনেশ্যনেল লেভেলত প্লাছ বিদেশৰ ইউনিভাৰ্চিটিবিলাককো ইয়াত মানে ইনভাইট কৰিছে আৰু এডুকেশ্যন ক্লাষ্টাৰ কিছুমান হ'ব গতিকে এই গোটেই বস্তুটো আগতে এতিয়া HRD মিনিষ্ট্ৰীৰ নামটো সলনি কৰাটো খুব মানে ওয়েলকাম ডিসিশন কাৰণ ভাল বিভাগ কৰিব লগা আছে কাৰণ আগতে HRD বুলি ক'লে তাত খেলো পৰে সব ধৰণৰ বস্তু পৰে গতিকে মানে কোনে কি কৰিব ধৰিব গতিকে বস্তুটো ডাইভাৰ্ট হৈ যায় যে আমাৰ ফোকাসটো হৈছে এডুকেশ্যন আৰু শিক্ষা সেই শিক্ষাৰ লগত বাকিবিলাক আহিব হয়তো বেলেগ কথা কিন্তু সেই শিক্ষাটো আপোনাৰ ডাইলুট হৈ গৈছিল হয় আমাৰ তাত আৰু এটা ফোন কল আহিছে আপোনাৰ পৰিচয়টো দি পেলাই চমুকে আপোনাৰ প্ৰশ্নটো কওক হেল্ল' হয় আপোনাৰ পৰিচয়টো দিয়ক আৰু আপোনাৰ চমুকে প্ৰশ্নটো কওক মোৰ নাম হয় কোনে কৈছে আপুনি ইকবাল হুছেইন আৰু মই নগাঁৱৰ পৰা কৈ আছো নগাঁৱৰ পৰা কৈছে ইকবাল হুছেইন আপোনাৰ প্ৰশ্নটো কওক স্যাৰ মোৰ প্ৰশ্নটো আপোনালোকে দেশত যিটো নতুন শিক্ষা ব্যৱস্থা প্ৰৱৰ্তন কৰিলে তাতো আপোনাৰ কলা শাখাত পঢ়িও ফিজিক্সটো কেমেষ্ট্ৰিটো তেখেতসকলে কষ্ট কৰি ল'ব পাৰিব আপোনাৰ স্পষ্টকে কওকচোন প্ৰশ্নটো ধৰিব অসুবিধা হৈছে স্যাৰ মানে কলা শাখাত পঢ়িলে আপোনালোকে যেনেকে কৈ আছে যে যদি কাৰোবাৰ মেথছৰ প্ৰতি ধাউতি আছে হয় হয় যিহেতু মেথছৰ প্ৰতি ধাউতি আছে সিহঁতে এই কলা শাখাত পঢ়িও মেথছটো ল'ব পাৰিব হয় বাকি এই কলা শাখাত পঢ়ি ফিজিক্সটো কেমেষ্ট্ৰিটো কি ল'ব পাৰিব নেকি তেওঁ মানে মই যেটো বুজিছো ধন্যবাদ জনাইছো তেওঁ প্ৰশ্নটো কৈছে যে তেওঁ আমি যেটো অলপ সময়ত কথা পাতি আছিলো যে কি ধৰণে তেওঁ সাবজেক্ট মানে মাল্টিপল চইচ তাৰমানে বেলেগ বেলেগ ষ্ট্ৰীমৰ যেটো আপুনি ইতিমধ্যে উত্তৰটো দিছে হয় আপুনি যিকোনো সাবজেক্ট ল'ব পাৰিব এতিয়া আপোনাৰ ষ্ট্ৰীম হিচাপে নাথাকে আপোনাৰ যদি এটা 100টা সাবজেক্ট আছে তাৰে ভিতৰত আপুনি BA পাস কৰিবৰ কাৰণে আপোনাৰ যদি বা ক্লাস 12 পাস কৰিবলৈ 5টা বা 6টা সাবজেক্ট ল'ব লাগে আপুনি সেই 100টাৰ ভিতৰত যিকোনো 6টা ল'ব পাৰে হেতু তাৰমানে সায়েন্স পঢ়া জনে অকল যে সায়েন্সৰ বিষয় গিটাই ল'ব পাৰিব এতিয়া সায়েন্স আৰ্টছ পঢ়া গিটা হেনেকুৱা নহয় সায়েন্সৰ যদি কোনো এটা বিষয় আছে কোনোবা জনে যদি ইন্টাৰেস্টেড আছে হেতু ল'ব পাৰিব আৰ্টছৰ বিষয় এটাও ল'ব পাৰিব তাৰ লগতে বলে একাউন্টেন্সি ল'ব মন গৈছে একাউন্টেন্সি ল'ব পাৰিব মই এতিয়া মোৰে ছোৱালীৰ ক্ষেত্ৰত দিও তেতিয়া মানে শ্ৰোতাসকল যিবিলাক ছাত্ৰ বা হেৰিয়ে বুজি পাব কাৰণ মোৰ ছোৱালী এতিয়া ক্লাস 9ত গতিকে এতিয়া মোৰ ছোৱালীয়ে 6টা সাবজেক্ট ল'ব লাগে সেই 6টাৰ ভিতৰত ইংলিশো লৈছে ম্যাথছো লৈছে জিওগ্ৰাফি লৈছে কিন্তু বাকি যি 3টা নে 4টা সাবজেক্ট ল'ব লাগে হেকিটা কমাৰ্চ ষ্ট্ৰীমৰ লৈছে কাৰণ তাই ফাইনালি একাউন্টেন্সি বা MBA পঢ়িবৰ কাৰণে তাৰ ইচ্ছা গতিকে সেই হিচাপে তাই হেকিটা লৈছে এতিয়া আপোনালোকেও হে তেনেকে মানে মই বলে ফিজিক্স ললো আৰু হিষ্ট্ৰীও ললো আৰু অমুকো ললো এটা অদ্ভুত সাবজেক্ট কেটামান লৈ পেলাই পিছত আকৌ আপোনাৰো এটা মিসফিট হ'ব গতিকে টিচাৰ বিলাকেও গাইডেন্স দিব যে আপুনি ফাইনালি যেহেতুকে তলৰ পৰা গৈ আছে
আপুনি নিজেই গম পাব যে মই মই আমাৰ দৰ্শকসকলৰ সমস্যাটো এইটো বুজি পাইছো যে ইয়াৰ আগতে আমি যিটো এটা যোৱা 70 বছৰে এনেকুৱা এটা কনচেপ্টত আছিলোঁ যে সায়েন্স মানে সেই কেমেষ্ট্ৰি ফিজিক্স এইকেইটাই হয় আৰ্টছ ল'ব লাগিলে আপুনি সেই যিকেইটা হিউমেনিটিজৰ সাবজেক্ট আছে সেইকেইটাই কমাৰ্চ ল'বলৈ গ'লে এইকেইটাই এতিয়া তাৰমানে আমাৰ দৰ্শকৰ সমস্যা এটা হৈছে যে এইটো কেনেকুৱা ধৰণৰ হ'ব পাৰে যে মই বোলে মোৰ আৰ্টছ ভাল লাগে মই আৰ্টছৰ সাবজেক্ট এটা ল'লোঁ কেমেষ্ট্ৰি ভাল পাই কেমেষ্ট্ৰিও ল'ব পাৰোঁ তাত বোলে একাউণ্টেঞ্চি ভাল লাগে একাউণ্টেঞ্চিও ল'ব পাৰোঁ সেই গোটেইকেইটা মানে এটা সমাহাৰ হ'ব সেইটো এটা কনফিউজনত আছে কাৰণ ইমান দিনে এটা বেলেগ ছিষ্টেমত আছিল তেওঁলোক ইমান দিনে ছিষ্টেমটো বেলেগ আছিল কিন্তু এতিয়া ছিষ্টেমটো মই ক'লোৱে যিহেতুকে গোটেই ত্ৰিভুজটোৱে উল্টাই দিয়া হৈছে আৰু সেই ত্ৰিভুজটো এতিয়া ৱৰ্ল্ডত যিবিলাক অগ্ৰণী দেশ তেওঁলোকৰ তাত যিটো ছিষ্টেম চলিছে সেইটো ছিষ্টেমেই কৰিব বিচাৰিছে কাৰণ নহ'লে আমিতো পিছুৱাই গৈয়ে থাকিম কালি অকল চাৰ্টিফিকেট ল'ব আৰু চেৰি এতিয়া স্কুলত যেনেকৈ এতিয়া আপোনাৰ কোৱা হৈছে যে ক্লাছ 6 নে কিমানৰ পৰা আপোনাৰ ভকেশ্যনেল আৰম্ভ হ'ব গতিকে আপুনি ভকেশ্যনেল লৈও আপুনি চাৰ্টিফিকেট লৈ ওলাই যাব পাৰিব যে মই যিহেতুকে ইলেক্ট্ৰিচিয়ানৰ কোৰ্চটো কৰি ল'লোঁ অলৰেডি গতিকে মই এতিয়া ইলেক্ট্ৰিচিয়ান হৈ যাওঁ বা কাৰ্পেণ্টাৰ হৈ যাওঁ বা তেনেকুৱা ধৰণৰ কিবা এটা কামত গুচি যাওঁ মোৰ সাধাৰণ ভাষাত ক'ব গ'লে মই আমি এই বিষয়টোলৈ আহিম আৰু এটা ফোন এটা আমাৰ হাতত আহিছে আমি তেওঁৰ ফোনটো লৈ লওঁ আপুনি কোনে কৈ আছে আৰু আপোনাৰ পৰিচয়টো দি চমুকে প্ৰশ্নটো কৰক হয় মোৰ নাম দেৱাশিষ কোনে ক'লে দেৱাশিষ শইকীয়া মোৰ নাম হয় আপোনাৰ প্ৰশ্নটো কওক হয় মই বৰ্তমান আপোনাৰ মেঘালয়ৰ পৰা মই মেঘালয়ত কৰ্মৰত চিমেণ্ট প্লাণ্টত কাম কৰি আছোঁ হয় আপোনাৰ মোৰ কথাটো হ'ল মানে কি আপোনাৰ যেতিয়া এডুকেশ্যন চিষ্টেমটো চেঞ্জ হ'ব বৰ্তমান আপোনাৰ গোটেই আপোনাৰ যোনটো এমপ্লয় হয় যোনখিনি পাছ আউট আছিলে যোনখিনি আপোনাৰ এইবছৰ পাছ আউট হ'ল বা আপোনাৰ মানে 2012 পাছ আউট হ'ল সেই মানুহখিনি যেতিয়া জবৰ কথা আহিব জবত আহি যেতিয়া আপোনাৰ হ'ব ধৰক আপোনাৰ পলিটিকেল ডিপাৰ্টমেণ্টত আগতে ধৰক গ্ৰেজুৱেশ্যনত আপোনাৰ মেজৰ লৈ পেলাই আপোনাৰ ধৰক প্ৰতিটো প্ৰাইভেট প্ৰতিটো মানে এক্সট্ৰাকে আপোনাৰ হেৰি ল'ব লাগে এক্সট্ৰাকে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত এতিয়া সেইখিনিৰ কাৰণে যোনখিনি পাছ আউট হৈ আছে সেইখিনিৰ কাৰণে প্ৰব্লেম নহ'বনে মানে মই যিটো বুজিছো আপুনি কৈ আছে যে বৰ্তমান যিটো শিক্ষা ব্যৱস্থা আছে আৰু তাৰ লগত যদি নতুন শিক্ষা ব্যৱস্থাটো আহে তেতিয়াহ'লে পুৰণাখিনিৰ কি হ'ব এতিয়া এইটো আকৌ এতিয়া ষ্টেট গভৰ্ণমেণ্টক দিছে যে নতুন শিক্ষানীতিটো আৰু পুৰণা শিক্ষানীতিটো চৰকাৰী কৰ্মক্ষেত্ৰত কেনেকৈ তেওঁলোকে ইমপ্লিমেণ্ট কৰিব সেইটো এতিয়া এইটো ষ্টেট গভৰ্ণমেণ্টৰ ওপৰত কথা এতিয়া ষ্টেট গভৰ্ণমেণ্টৰ যিটো নিয়ম আজিৰ ডেটত সেইটো হৈছে যে আপুনি কিছুমান চাকৰিৰ কাৰণে গ্ৰেজুৱেশ্যন লাগে কিছুমানৰ কাৰণে ক্লাছ 10 পাছ লাগে এতিয়া ধৰক আপুনি পিয়ন চাকৰিৰ কাৰণে ক্লাছ 10 লাগে বা ড্ৰাইভাৰৰ কাৰণে ক্লাছ 10 লাগে কিন্তু IAS পৰীক্ষা হওক বা ACS পৰীক্ষা হওক বা যি হওক তাৰ কাৰণে গ্ৰেজুৱেশ্যন লাগে গতিকে আপুনিতো গ্ৰেজুৱেশ্যনটো কৰিবই লাগিব আগৰ গ্ৰেজুৱেশ্যন হওক আৰু নতুন গ্ৰেজুৱেশ্যন হওক সেইটোতো আপুনি ডিগ্ৰীটো ল'বই লাগিব আৰু যিটো ক্লাছ 10 সেইটোত এতিয়া পৰীক্ষা নাপাতে বুলি যদিও কৈছে মই আজি পঢ়িছোঁ তাতে মানে এটা এক ধৰণৰ পৰীক্ষা এটা হ'ব সাম ফৰ্ম অফ পৰীক্ষা মানে গোটেই চাওক এই মুহূৰ্তত আমাৰ দৰ্শকসকলক জনাই থওঁ যে গোটেই যিটো শিক্ষা নীতি আছে সেই নীতিটোক সম্পূৰ্ণৰূপে কি ব্যৱস্থাত আছে সেইটো এতিয়া আহিবলৈ বাকী আছে গোটেই ডিটেইলছ ইমপ্লিমেণ্টেশ্যন প্ৰচেছবিলাক বাকী আছে কাৰণ টিচাৰবিলাকক ট্ৰেইনিং দিব লাগিব আৰু এইটো এনেকুৱা নহয় যে কালি ঘোষণা কৰিলে তাৰমানে আজিৰ পৰা ইয়াত বলবৎ কৰা হ'ব চৰকাৰে লক্ষ্য ৰখা হৈছে যে 2030ৰ ভিতৰত পৰ্যায়ক্ৰমে এই গোটেইখিনি বিষয় 2021ৰ পৰা অলপকৈ ষ্টাৰ্ট হ'ব হয় 2030ৰ ভিতৰত বা 35ৰ ভিতৰত পৰ্যায়ক্ৰমে এই শিক্ষা ব্যৱস্থাটোক ইমপ্লিমেণ্ট কৰা হ'ব এনেকুৱা নহয় যে আজি কৰি কালি ঘোষণা কৰিলে 5+3+3 হৈ গ'ল আৰু কালি ঘোষণা কৰিলে আৰু আজি ৰাতিপুৱাৰ পৰা বা কাইলৈৰ পৰা এনেকুৱা ধৰণৰ চিষ্টেম আছে তেনেকুৱা নহয় এইটো পৰ্যায়ক্ৰমে কৰা হ'ব এইটো ঘোষণা বৰ্তমান কৰা হৈছে আমাৰ তাত আৰু এটা ফোন কল আহিছে আমি ফোন কল লৈ লওঁ আপোনাৰ পৰিচয়টো দি চমুকে প্ৰশ্নটো কওক হেল্ল' হয় আপোনাৰ পৰিচয়টো দিয়ক হয় আজাৰৰ পৰা মই দাসবৰা বিচাৰিছোঁ যিটো নীতি প্ৰাইভেট স্কুল বা গভৰ্ণমেণ্ট বেলেগ আমাৰ ভাৰতবৰ্ষত আপোনাৰ প্ৰশ্নটো ভালকৈ নুবুজিলোঁ প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট স্কুল বেলেগ হ'ব নেকি সেইটো সুধিছে নেকি হয় যিখিনি আমাৰ ৰুল আছে ৰুল সেইখিনি আমাৰ স্কুলখিনিও কৰিব লাগে মুঠতে মই যিটো তেওঁৰ মোটামুটি বুজিছোঁ প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট স্কুলক লৈ পেলাই এতিয়া প্ৰাইভেট স্কুল এতিয়া আজিৰ ডেটত যিটো চলি আছে সেইটো গভৰ্ণমেণ্ট স্কুল আৰু প্ৰাইভেট স্কুল দুটা ছেপাৰেট মানে এটা বেলেগ ধৰণে চলে প্ৰাইভেট স্কুল এখন প্ৰাইভেট স্কুলে ইণ্ডিপেণ্ডেণ্টলি চলে খালি ক্লাছ 10 বা ক্লাছ 12ৰ বৰ্ডৰ পৰীক্ষাটো দিয়ে আৰু সেই স্কুলখন টোটেলি ইণ্ডিপেণ্ডেণ্ট কাৰো আণ্ডাৰত নাই তেনেকুৱা ধৰণৰ
এতিয়া গভৰ্ণমেণ্ট স্কুলবিলাক আকৌ এটা গভৰ্ণমেণ্টৰ ষ্ট্ৰাকচাৰত চলে, এটা নিয়ম নীতিৰ মাজত চলে, সেইটো এটা বেলেগ ধৰণৰ ষ্ট্ৰাকচাৰ। এতিয়া প্ৰাইভেট গভৰ্ণমেণ্ট বুলি আৰু কথা নাথাকিব, চবেই সমান ধৰণৰ দিব লাগিব। আৰু চবতছে ডাঙৰ কথাটো যে এখন গভৰ্ণমেণ্ট স্কুলে এখন ভাল প্ৰাইভেট স্কুলৰ লগত এটেচ কৰি দিব। কিছুমান গভৰ্ণমেণ্ট স্কুলৰ আমি ভালকৈ জানো যে বহুত গভৰ্ণমেণ্ট স্কুল আছে ৰুৰেল এৰিয়াবিলাকত, গ্ৰামীণ অঞ্চলত, যিবিলাকৰ মানদণ্ড ইমান উচ্চ নহয়, সেইবিলাকে ইচ্ছা কৰিলে প্ৰাইভেট স্কুল এখনৰ লগত লগ লাগিব, ইচ্ছা কৰিলে নহয়, লগ লাগিবই লাগিব। আৰু প্ৰাইভেট স্কুলখনেও সেইখনক এডপ্ট কৰিব। গতিকে ইয়াৰে শিক্ষক তাত যাব, তাৰো শিক্ষক ট্ৰেইনিঙত ইয়াত আহিব। গতিকে সেই যে আদান প্ৰদানটো হ'ব, সেই গ্ৰামীণ স্কুলখনৰ মানদণ্ডটো বহুত বাঢ়ি যাব। সেইটো শিক্ষানীতিত ভৰোৱা আছে এইবাৰ। হয়, আৰু এটা ফোন কল আহিছে, আমি চমুকে ফোন কলটো সৰুকৈ লৈ লওঁ। আপোনাৰ পৰিচয়টো দি প্ৰশ্নটো আপুনি চমুকে কওক। হেল্ল', হয়, অঙ্গনবাদী কর্মী প্রাইমারি কি ক'লে? অঙ্গনবাদী কর্মীবিলাক টেস্ট কৰিব লাগে। হয়, ধন্যবাদ জনাইছোঁ। হয়, আপুনি প্ৰশ্ন কৰিলে অংগনবাদীক লৈ পেলাই এটা কনফিউজন আছে। এই গোটেইখিনি কথা সময় যদি চাবলৈ যোৱা যাওক আৰু লাহে লাহে গোটেইখিনি কথা স্পষ্ট হ'ব, অংগনবাদী কি আছে কি নাই। কিন্তু এই উদ্দেশ্যটো মই পুনৰবাৰ কৈ আছোঁ যে চৰকাৰী নীতি বা কোন অংগনবাদী কেন্দ্ৰত কি হ'ব কি নহয় সেইটোৰ বিষয়তকৈ নতুন শিক্ষানীতিটোত আচলতে কি হ'ব সেইটোৰ ওপৰতহে আজি আমি বিশেষকৈ কথা পাতিছোঁ। কিন্তু এনেও মই কৈ থওঁ যে অংগনবাদী কেন্দ্ৰবিলাকৰ কথা নীতিত লিখাই আছে। গতিকে অংগনবাদী কেন্দ্ৰবিলাকে এইটো একো চিন্তা কৰিবলগীয়া কথা নাই যে চৰকাৰী নীতি থাকিব। এতিয়া মোৰ এটা প্ৰশ্ন আপোনাৰ নীতিটো কি হ'ব সেইটো বেলেগ কথা। নীতিটো আমি পিছলৈ আহিম। মোৰ প্ৰশ্নটো আপোনালৈ এইটো হ'ল যে এই নতুন শিক্ষানীতিৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীসকল কেনেকৈ উপকৃত হ'ব, এইটো এটা প্ৰশ্ন। ছাত্ৰ ছাত্ৰী পইণ্ট অফ ভিউ যদি মই ধৰোঁ যে এজন ছাত্ৰ বা ছাত্ৰী তেওঁ কেনেকৈ উপকৃত হ'ব এই নতুন শিক্ষানীতি? মানে এই নতুন শিক্ষানীতিটো এতিয়া ফ্লেক্সিবল হৈ গ'ল। ফ্লেক্সিবল যিহেতুকে হৈ গ'ল, অৰ্থাৎ আপুনি এইটো এটা তৰলৰ নিচিনা হৈ গ'ল। গতিকে য'তে ত'তে যিকোনোৱে যিকোনো ল'ব পাৰে। আৰু লোৱাৰ ক্লাছবিলাকত ক্লাছ 1 to ক্লাছ 5 বা আনকি ক্লাছ 8লৈকেও আপোনাৰ বেছি প্ৰেছাৰ নাথাকিব। গতিকে স্কুলত যোৱা, পঢ়া শুনা কৰা, সেইটোৰ প্ৰতি এটা চবৰে এটা ইণ্টাৰেষ্ট থাকিব। মানে পঢ়াৰ বোজা বাঢ়িব নে কমিব নে কি হ'ব? পঢ়াৰ বোজাটো একেবাৰেই কমি যাব। পঢ়াৰ বোজা একেবাৰেই কমি যাব। আৰু সেইকাৰণে এটা নিয়মেই কৰিছে যে কোনো ষ্টেটে বা কোনো ষ্টেট বৰ্ডে চেণ্ট্ৰেলৰ যিখন বৰ্ড থাকিব তেওঁলোকৰ বাহিৰে নতুন ধৰণে নিজে এটা ডিজাইন কৰি পেলাই বোলে নহয় মই একেবাৰে নোবেল প্ৰাইজ পাবৰ কাৰণে ক্লাছ 1ৰ পৰাই লাগি যাম, তেনেকুৱা ধৰণৰ কৰিব নোৱাৰিব। মানে মই একদম সাধাৰণভাৱে সুধিছোঁ, গতিকে এটা ইউনিফৰ্মিটি ইন এডুকেশ্যন যিটো এতিয়া নাই, আজিৰ ডেটত নাই। আজি এতিয়া মই অসমত পঢ়া বা কোনোবাই দিল্লীত পঢ়িছে, গতিকে মানুহে এতিয়া ভাবে যে দিল্লীত গ'লে মই বেছি ভাল শিক্ষা পাম আৰু গুৱাহাটীত থাকিলে মই নাপাম। সেইটোতো নহ'ব। সেইটো দিল্লীত হওক গুৱাহাটীত হওক আপুনি কেৰেলাত যাওক, চবতে শিক্ষা একে ধৰণৰ শিক্ষা হ'ব। তাৰ কাৰণে তাৰমানে বহু টকা খৰচ কৰি কোনো দিল্লী মুম্বাইত ঘূৰি ফুৰিব নালাগে সাধাৰণ শিক্ষাখিনি ল'বৰ কাৰণে। গ্ৰেজুৱেশ্যন মই মানে হায়াৰ স্পেচিয়েলৰ কথাখিনি কোৱা নাই। তাৰমানে আমাৰ ধৰক যেনেকৈ এটা ব্ৰেইন ড্ৰেইন হৈছিল অসমত, এতিয়াও চলি আছে যে হাই ছেকেণ্ডেৰী পাছ কৰে অধিকাংশ দিল্লী মুম্বাই কলিকতা এইবিলাকলৈ গুচি যায়। এই ব্ৰেইন ড্ৰেইনটো ক'ৰবাত নহয় ক'ৰবাত, আৰু অসম বুলিয়ে নহয় তেনেকৈ দেখা যায় বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান, আজিকালিতো সকলো জেগাতে দেখা পোৱা যায় চাউথ ইণ্ডিয়াৰ। এই যিটো ব্ৰেইন ড্ৰেইন হয়, এই ব্ৰেইন ড্ৰেইনটোক ক'ৰবাত নহয় ক'ৰবাত তাক ৰখাবলৈ চেষ্টা কৰা হ'ব। হয়, আমাৰ তাত ফোন এটা আছে, ফোনটো চমুকে লৈ লৈছোঁ। আপোনাৰ পৰিচয়টো দিয়ক আৰু চমুকে প্ৰশ্নটো কওক। হেল্ল', হয়, মই পানমাৰীৰ পৰা কৈছোঁ। হয়, প্ৰদীপ্ত শইকীয়া। হয়, প্ৰশ্নটো কওক। আপোনালোকে যে কৈছে যে যিকোনো ছাবজেক্ট ল'ব পাৰিব, মেথছ ল'ব পাৰিব, ফিজিক্স ল'ব পাৰিব, কমাৰ্চৰ ছাবজেক্ট ল'ব পাৰিব। এতিয়া অসমত কেইখন মানে এনেকুৱা আছে হায়াৰ ছেকেণ্ডেৰী আছে য'ত নেকি আপোনাৰ গোটেইখিনি ষ্ট্ৰীম আছে, এই ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা ল'ব? আপুনি এইটো ক্ষেত্ৰত ইমপ্লিমেণ্টেশ্যনৰ কথাটোত আহি গ'ল যে এইটো নীতি যোৱাকালি এনাউন্স হৈছে। সেই নীতিটো ৰূপায়ণ কেনেকৈ হ'ব, সেই ৰূপায়ণৰ কথা আজি আমি ইয়াত ডিছকাছ কৰা নাই। সেইটো ৰাজ্য চৰকাৰে বহিব আৰু ভাৰত চৰকাৰেও তাৰে নীতি নিৰ্দেশনা ৰিলিজ কৰিব ক'ত কেনেকৈ হয়। অবভিয়াছলি চব জেগাতে এই চব বস্তুটো নহ'ব। প্ৰত্যেকখন কলেজেই 100টা ছাবজেক্ট দিব লাগিলে কিছুমান শিক্ষকটো এনেই বহি থাকিব ছাত্ৰ নাপাই পেলাই, তেনেকুৱা ধৰণৰটো নহ'ব। গতিকে সেই নীতিটো ইমপ্লিমেণ্টেশ্যনৰ কথাটো কেনেকৈ হ'ব সেইটো হয়তো আৰু 15 দিন 1 মাহৰ ভিতৰত আমি গোটেই ডিটেইলছটো পাই যাম। ৰাজ্য চৰকাৰেও সেইটো দিব, শিক্ষামন্ত্ৰীয়েও কথা হয়। আমাৰ দৰ্শকসকলক এটা কথা মই ক'ব বিচাৰিছোঁ যে আমি যিটো অনুষ্ঠানটো কৰি আছোঁ সেই অনুষ্ঠানটোৰ উদ্দেশ্যটো হ'ল যে নতুন শিক্ষানীতিত প্ৰকৃততে কি আছে
এই নতুন শিক্ষা নীতিয়ে এজন ছাত্ৰক বা এজন অভিভাৱকক প্ৰকৃততে কি দিব বা কি নিদিব এই উদ্দেশ্যটোহে কৰা হৈছে ইয়াৰ ইমপ্লিমেন্টেশন হওক বা ইয়াৰ কেনেধৰণে কাৰ্যকাৰী কৰা হ'ব আমি আৰু এটা অনুষ্ঠান কৰিম য'ত আমি চৰকাৰী বিষয়াক মাতি আনিম চৰকাৰৰ মানুহক মাতিম আৰু তেওঁলোকৰ ফালৰ পৰা আমি আপোনালোকৰ সেই প্ৰশ্নখিনি নিশ্চিতভাৱে ল'বলৈ চেষ্টা কৰিম কিন্তু যিহেতু দেশত এটা নতুন শিক্ষা নীতি কৰা হৈছে আৰু সেই নীতিটোত প্ৰকৃততে কি আছে এজন শিক্ষাবিদ হিচাপে সঞ্জীৱ গোস্বামী গাত মাতা হৈছে আৰু তেখেতে নীতিটোত কি আছে কি কি কোৱা হৈছে সেইখিনিয়ে কম সেইখিনি কেনেকৈ কাৰ্যকৰী কৰা হ'ব তাৰ বাবে আমি নিশ্চিতভাৱে আমি চৰকাৰী বিষয়াক মাতি আনি আপোনালোকৰ সন্মুখত বহুৱাম আৰু তেনেধৰণে আমি কৰিম কিন্তু ইয়াৰ উদ্দেশ্যটো হ'ল যে নীতিটোত বৰ্তমান কি আছে আমি কথা পাতি আছিলোঁ যে মোৰ এটা প্ৰশ্ন এটা আছিল যে এটা দেখা পোৱা যায় যে প্ৰি নাৰ্চাৰীত যদি কোনোবা এজন ছাত্ৰক বা ছাত্ৰীক এডমিশ্যন দিব লগা হয় তাৰ কাৰণে 1 মাহমান আগৰ পৰা পিতৃ মাতৃ এটা টেনশ্যনত থাকে ইণ্টাৰভিউ দিব লাগিব এই যিজন 4 বা 5 বছৰীয়া শিশু সি একো গমেই নাপায় পিতৃ মাতৃ এনেকুৱা টেনশ্যন হৈ থাকে যে মানে তেওঁলোকে চাগে নিজৰ মেট্ৰিক বা হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যনত দিয়াৰ সময়তো সিমান টেনশ্যন নহয় যিমান নিজৰ ছাত্ৰটোক প্ৰি নাৰ্চাৰীত দিবলৈ তেওঁলোকে চিন্তা কৰিব লগা হয় এইখিনি ব্যৱস্থা কি হ'ব তাৰমানে অভিভাৱকৰ যদি এইটো গোটেই পৃথিৱীৰ যিটো নিয়ম আৰু আমাৰ ইয়াতো সেই নিয়মটো আছে কিন্তু মানা নাযায় আৰু সেইটো এইবাৰ নীতিত ভৰাইছে খুব সম্ভৱ যে আপুনি আপোনাৰ অঞ্চলৰ যিটো লোকেল স্কুল তাতে এডমিশ্যন দিব কিয় নহ'লে আপোনাৰ এতিয়া জালুকবাৰীৰ গুৱাহাটীৰ কথা কওঁ জালুকবাৰীৰ ছাত্ৰজন যদি খানাপাৰাৰ বা নুনমাটিৰ এখন স্কুলত পঢ়ে তেতিয়াহ'লে অহা যোৱাটো কথা আছেই আৰু সেইফালৰ এসোপামান মানুহে গাড়ী লৈ পেলাই ল'ৰা ছোৱালী এইফালে আনিব এইফালৰ মানুহ সেইফালে যাব গোটেই চিষ্টেমটো এটা মানে ট্ৰেফিক আৰু দৌৰি তাৰ বাহিৰে একো হোৱা নাই ক্লাছ মানে একদম নাৰ্চাৰীৰ কথা যিটো আপুনি কৈছে গতিকে কিছুমান স্কুলৰ খুব ডিমাণ্ড এতিয়া যেতিয়া সব স্কুলৰে মানদণ্ড আপোনাৰ লাহে লাহে একে ধৰণৰ হ'বগে তেতিয়া আপুনি আৰু সেইবিলাক স্কুলে এডমিশ্যন দিব নোৱাৰিব সিহঁতে লোকেল ল'ৰা ছোৱালী এতিয়াও প্ৰিফাৰেঞ্চ দিয়ে অৱশ্যে আজি বহুত স্কুলেও বহুত প্ৰিফাৰেঞ্চ দিয়ে প্ৰাইভেট স্কুলবিলাকেও দিয়ে সেই এৰিয়াৰ সেইবিলাক নিয়ম বনাই দিছে এতিয়া মই প্ৰাইভেট স্কুলবিলাকতো দেখিছোঁ গতিকে গতিকে সেই দৌৰাদৌৰিবিলাক নোহোৱা হৈ যাব কাৰণ আপোনাৰ এন্ট্ৰেন্স পৰীক্ষাটোতো এনেও সুপ্ৰিম কোৰ্টে বন্ধই কৰি দিছে এইটো কিয় কিছুমানে লৈ থাকে মই ঠিক ধৰিব পৰা নাই আৰু এটা ফোন কল আহিছে আমি আপোনাৰ পৰিচয়টো দিয়ক আৰু চমুকে প্ৰশ্নটো কওক হেল্ল' হয় আপোনাৰ পৰিচয়টো দিয়ক মই পংকজ বৰা যোৰহাটৰ পৰা ক'লো হয় আপোনাৰ প্ৰশ্নটো মোৰ প্ৰশ্নটো হৈছে যে নতুন শিক্ষানীতিয়ে দিব্যাংগসকলৰ কাৰণে সেই শিক্ষক মানে যিটো স্পেচিয়েল এডুকেটৰ বুলি কোৱা হয় তাৰ ব্যৱস্থা কৰিবনে কৰিছেনে দিব্যাংগসকলৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা হ'ব দিব্যাংগসকল কি হৈছে এটা সময়ত এনেকুৱা ধৰণৰ আছিল যে দিব্যাংগসকলৰ কাৰণে বেলেগে স্কুল খুলিছিলে গতিকে সেইবিলাক এতিয়া মেইন ষ্ট্ৰীমৰ লগতে লগ হৈ যাব আগতে যিটো এতিয়া বেলেগ স্কুল আমাৰ গুৱাহাটীতে এতিয়া ডেফ এণ্ড ডাম স্কুল আছে ফৰ এক্সাম্পল এতিয়া সেই ধৰণৰ সেইবিলাক আৰু নাথাকে সেইবিলাক নৰ্মেল স্কুলৰ লগতে লগ লাগে কাৰণ পাঠ্যক্ৰমটো যিহেতুকে সহজ হৈ যাব আৰু পাঠ্যক্ৰমটো যিহেতুকে সবৰ কাৰণে প্ৰত্যেকটো ছাত্ৰৰ কাৰণে ষ্টুডেণ্ট চেণ্ট্ৰিক হ'ব এতিয়া কোনোবা এজন ছাত্ৰ যদি খুব ভাল বিদেশত কি হয় এজন ছাত্ৰ যদি খুব ভাল তেওঁৰ অংকৰ লেভেলটো হয়তো ক্লাছ 1ৰ মই কৈছোঁ ধৰক ক্লাছ 1ত পঢ়ি আছে কিন্তু তেওঁ ক্লাছ 3ৰ অংকটোকে কৰিব পাৰে তেতিয়া তেওঁ 1ত থাকিও কিন্তু ক্লাছ 3ৰ অংকটো কৰিব আৰু 1ত থকাটোৱে যদি 1ৰটোকে নোৱাৰে মানে তাৰ তলৰটোহে পাৰিছে তেতিয়াহ'লে সেই তলৰটোহে তেওঁ শিকিব তেওঁ বস্তুটো শিকি যাব লাগিব ক্লাছ 5লৈকে গতিকে সেই পদ্ধতিটো এতিয়া আমাৰ ইয়াত যিহেতুকে নাই সেইটো ইন্ট্ৰডিউচ কৰিব বিচাৰিছে এতিয়া শিক্ষকবিলাকৰ তাৰ কাৰণে ট্ৰেইনিং লাগিব তাৰ কাৰণে ট্ৰেইনিং ইনষ্টিটিউটৰ কথা কৈছে চেণ্ট্ৰেলাইজ ছিষ্টেমৰ কথা কৈছে আৰু এইটো এটা হিউজ কাৰবাৰ য'ত শিক্ষকবিলাককো ট্ৰেইনিং দিব লাগিব সেইবিলাক চব মানে আমাৰ শৰ্মা ডাঙৰীয়াই কোৱাৰ দৰে এইটো 2030 নেকি 30ৰ ভিতৰত এইখিনি ইমপ্লিমেণ্ট হ'ব এইটো এতিয়াও আপোনাৰ 10 বছৰতকৈ বেছিয়ে আছে গতিকে সেইবিলাক লাহে লাহে সব মানে মিলি যাব কিন্তু দিব্যাংগসকলো ইয়াৰ লগত লগ লাগি যাব আৰু হয়তো শৰ্মাই মোক সুধিব পিছত নাজানো কিন্তু তথাপিও কওঁ যে তাৰ লগতে সেই ভোকেশ্যনেলটো লাগি যাব ভোকেশ্যনেল কোৰ্ছখিনিও তাৰ মাজতে আহিব এতিয়া যদি আমি অকণ উচ্চ শিক্ষাৰ বিষয়টোলৈ আহোঁ উচ্চ শিক্ষাত কথাটো কোৱা হৈছে যে ইয়াৰ পূৰ্বতে আছিলে ব্যৱস্থা যে স্নাতকোত্তৰ এমফিল আৰু পিএইচডি এমফিল ডিগ্ৰীটো এতিয়া কোৱা হৈছে যে সেইটো এতিয়া আৰু নাথাকে এতিয়া স্নাতক থাকিব স্নাতকোত্তৰ আৰু ডাইৰেক্ট গৱেষণামূলক পিএইচডিত আহিব
উচ্চ শিক্ষাত কেনেধৰণৰ পৰিৱৰ্তন কৰা হৈছে এই এমফিলটো যেতিয়া নাইকিয়া হৈ গ'ল ক'ৰবাত নহয় ক'ৰবাত গৱেষণাৰ মানদণ্ড তলত পৰি যাবগৈ নেকি নহয় এতিয়া ইয়াতে ঘটনাটো হ'ল এনেকুৱা ধৰণৰ যে আপোনাৰ 3 বছৰীয়া স্নাতক 3 বছৰীয়া ডিগ্ৰীটো আপুনি ল'লে ফাৰ্ষ্ট ইয়াৰত আপুনি যদি ওলাই যায় আপুনি এখন চাৰ্টিফিকেট পাব সেকেন্ড ইয়াৰত যদি আপুনি ওলাই যায় আপুনি এখন ডিপ্লোমা পাব থাৰ্ড ইয়াৰত যদি ওলাই যায় আপুনি এটা ডিগ্ৰী পাব কিন্তু আপুনি যদি ডিসাইড কৰে আৰু হেতু বেলেগ মানে ৰাষ্ট্ৰবিলাকতো আছে যে আপুনি যদি ডিসাইড কৰে যে নহয় মই মাষ্টাৰ ডিগ্ৰীও কৰিম তেতিয়া হলে আপুনি আৰু এবছৰ পঢ়িব লাগিব এই যে লাষ্ট বছৰটো পঢ়িব এটো কিন্তু ৰিসাৰ্চ ওৰিয়েন্টেড হ'ব লাষ্ট ইয়াৰটো গতিকে আপুনি এখন মাইনৰ থিসিস লিখিব লাগিব আপুনি কোৰ্সত পৰীক্ষা দিব লাগিব কিন্তু আপুনি মাইনৰ থিসিসও লিখিব লাগিব গতিকে যেটো আৰু হেতু জেনাৰেলি কি হয় এটো আগতে ঠিক কৰিব লাগে এটো এবছৰীয়া কোৰ্স হ'ব গতিকে মাষ্টাৰ ডিগ্ৰীটো এবছৰ হ'ব এই লাষ্ট ইয়াৰটো যেটোকে ফোৰ্থ ইয়াৰ ডিগ্ৰীত যেহেতুকে আপুনি কিছু ৰিসাৰ্চৰ কাম কৰিব গতিকে আপুনি মাষ্টাৰ ডিগ্ৰীটো কমপ্লিটলি ৰিসাৰ্চ ওৰিয়েন্টেড হৈ যাব আপোনাৰ মাষ্টাৰ ডিগ্ৰীটো ইয়াতে আপুনি পিএইচডিত যাব অমুকত যাব এনেকুৱা ধৰণৰ হ'ব তাৰমানে আনকি সেই মাষ্টাৰ ডিগ্ৰীটো যাবৰ কাৰণেও আপুনি এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব এতিয়াতো মাষ্টাৰ ডিগ্ৰীত কোনো এন্ট্ৰেন্স পৰীক্ষা নাই আমি এতিয়া মাষ্টাৰ ডিগ্ৰী আমি বিএ পাস কৰিছো আমি গুৱাহাটী ইউনিভাৰ্সিটিত এডমিশন লৈছো না কিছু কিছু জায়গাত আছে আমি যেটা দিল্লী ইউনিভাৰ্সিটিত আসলে আমি মাষ্টাৰ্ছৰ কাৰণে তেতিয়া এন্ট্ৰেন্স দিব লগা আছে তাৰমানে ঘটনাটো হ'ল কি মইতো যেটো বুজিছো যে এতিয়ালৈকে বিভিন্ন বিশ্ববিদ্যালয় যেটো এমএ লেভেল আছে এমএ লেভেললৈকে আপুনি সম্পূৰ্ণৰূপে মাষ্টাৰ স্নাতকোত্তৰলৈকে আপুনি সম্পূৰ্ণৰূপে কিতাপৰ ওপৰত ডিপেন্ড হৈ থাকিব লাগে আমি যেতিয়া এমএ কৰিছিলো তেতিয়া অকল কিতাপ পঢ়িব লগা আছে তাত কোনো ধৰণৰ ৰিসাৰ্চৰ কোনো স্কোপ নাছিলে এতিয়া তাৰমানে ৰিসাৰ্চ যেটো মানে যি ধৰণৰ এটা ব্যৱস্থা আছে এটো তাৰমানে আপুনি গ্ৰেজুৱেচনৰ পাছৰ প্ৰায় ফোৰ্থ ইয়াৰতে হৈ যাব এতিয়াও মাইনৰ থিসিস আছে বহুত মাষ্টাৰ ডিগ্ৰী ষ্টুডেন্ট মই বহুত পাইছো কিছুমান এমফিলৰো পাইছো কিন্তু এতিয়া হেতু মানে কম্পেক্ট কৰি আৰু মই জেনেকে আপোনাক কলো লোৱাৰ লেভেলত 1 5 ক্লাছ 8 লৈকে যত আপুনি মানে পঢ়াশুনাৰ হেসাটো কম আৰু আপোনাক এখিনিটা এটা হে ভোকেশনৰ কথাটো কৈ নিদিলে ভুল হ'ব যেতে আপুনি লগে লগে আপুনি ভোকেশনাল ট্ৰেইনিংটো ল'ব গতিকে আপুনি ক্লাছ 8 ৰ পিছত যদি আপুনি ওলাই যায় আপুনি এটা ট্ৰেড শিকি ওলাই গৈছে গতিকে আপুনি হেতু লৈ কৰ্মসংস্থান পাব এমপ্লয়মেন্টৰ কথা যেটো আপুনি কৈছিল কিন্তু আপুনি যদি ভাবে যে নহয় মই মাষ্টাৰ ডিগ্ৰীও কৰিম তেতিয়া হলে আপোনাৰ ৰিসাৰ্চ ওৰিয়েন্টেড হ'ব হে মাষ্টাৰ ডিগ্ৰী বিলাক ৰিসাৰ্চ তাৰমানে গৱেষণামূলক হ'ব কাৰণ ইয়াৰ পূৰ্বতে হয় কি আপুনি এমএলএ কে কিতাপতে পঢ়িলে কিতাপত পঢ়ি পাস কৰি পিছলে ঘপককে আপুনি এটা ৰিসাৰ্চ লেভেলত আহিছে তো ৰিসাৰ্চ এপ্টিটিউড মানে এটা যেটো মাইন্ডসেট থাকে সেইটো মাষ্টাৰ্স লেভেলত নাছিলে সেইকাৰণে এমফিলত সেই বস্তুটো ভৰাইছে সেইটো এমফিলত ভৰাইছে এতিয়া মাষ্টাৰতে সেইটো ভৰাই দিছে সেইটো তাৰমানে অৰ্থাৎ মই এটোহে ক'ব খুজিছো যেনেকে লোৱাৰ লেভেলৰ পৰীক্ষা বিলাক ক্লাছ বিলাকত মানে শিক্ষাটো অলপ ঢিলা বা অলপ কম প্ৰেসাৰ থাকিব ওপৰত কিন্তু যেটো আপুনি মাষ্টাৰত কৰিছিলে হেতু এতিয়া এমএতে কৰিব লাগিব তাৰমানে প্ৰেসাৰ কিমান বাঢ়ি গল মাষ্টাৰত আপুনি এটো ভাবক গতিকে যিমানে ওপৰত যাব গতিকে সেই ইনভাৰ্টেড পিৰামিডটো মানে যেটো আছিল হেতু এতিয়া সঠিক জায়গাত বহাব বিচাৰিছে হয় আমাৰ এটা ফোন আৰু এটা ফোন কল আছে আমি ফোন কলটো লৈ লৈছো আপোনাৰ পৰিচয়টো এতিয়া আৰু সমুকে প্ৰশ্নটো কওক हेलो सर मोर नाम राखिबुल इस्लाम মই বয়ঙ্গৰ ডিস্ট্ৰিক্টৰ পৰা কৈছো কওক প্ৰশ্নটো কওক আপোনাৰ স্যাৰ মই যেতিয়া সায়েন্সত কৰিম মানে সায়েন্সৰ পৰা দুটা সাবজেক্ট ললো আৰু আৰ্টছৰ পৰা দুটা সাবজেক্ট ললো মানে সায়েন্সৰ হাই সেকেন্ডাৰী লেভেলত যেমন পাঁচটা সাবজেক্ট মই মিলাই ললো তে লাষ্ট পৰ্যায়ত হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত মই ডক্টৰ বা ইঞ্জিনিয়াৰ লাইনত যাব পাৰিম নেকি স্যাৰ নহয় এতিয়া এইটো ইয়াতে আপোনাৰ টেকনিক্যাল কথাখিনি বাহিৰত ৰাখিছে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত আপোনাৰ যিকিটা কোৰ সাবজেক্ট লাগে হেকিটাটো লাগিবই আপুনি যদি ফিজিক্স আৰু অংক নাই আপোনাৰ তেতিয়া হলে বা আপোনাৰ বায়োলজি নাই তেতিয়া হলে আপুনি মেডিকেলত আপুনি যাব নোৱাৰে কেমিষ্ট্ৰি বায়োলজি ফিজিক্স এইকিটাটো আপোনাক লাগিবই মেডিকেলত যাবৰ কাৰণে আৰু তাৰ লগতে আপুনি এন্ট্ৰেন্স পৰীক্ষাটো দিবই লাগিব মেডিকেলত এন্ট্ৰেন্সৰ কাৰণে গতিকে আপুনি যদি ভাবে যে মই অকল বায়োলজি লৈছো আৰু হিষ্ট্ৰি আৰু ফিলসফি লৈছো আৰু তাৰ পিছত মেডিকেলত যাম হেতু হয়তো নহব পাৰে কাৰণ প্ৰত্যেকটো কোৰ্সৰে এন্ট্ৰি ৰিকুৱাৰমেন্ট যেনেকৈ মই ক'লো যে মাষ্টাৰ ডিগ্ৰীৰ কাৰণে এখিনি লাগিব পিএইচডিৰ কাৰণে এখিনি লাগিব তেনেকৈ প্ৰত্যেকটো কোৰ্সৰ এন্ট্ৰিৰ কাৰণে আকৌ কিছুমান তেনেকুৱা ধৰণৰ থাকিব আপুনি আগতেই জানে যে মই এটো এতিয়া মই ডাঙৰ হৈছো ক্লাস 9 10 পাইছো মই এটো লাইনত যাম গতিকে আপুনি সাবজেক্ট হে হিচাপে আগতে সিলেক্ট কৰিব লাগিব তাৰ মানে এজন ছাত্ৰই ধৰক ক্লাস 8 বা 9 10 পালে মই যেটো বুজিছো আপোনাৰ কথাৰ পৰা যে তেওঁ নিজৰ ইন্টাৰেষ্ট অনুসৰি লাইনটো তেতিয়াৰ পৰাই তেওঁ ল'ব পাৰিব নতুন শিক্ষা সেই 9 ৰ পৰাই ল'ব লাগিব তাৰ মানে ধৰক এজন ছাত্ৰ পঢ়ি গৈ আছে তেওঁ দেখি আছে এতিয়া লাইনটো আমি লওঁ 11ত
তেতিয়া 9তে ল'ব লাগিব মানে মই যদি ডক্টৰ বা ইঞ্জিনিয়াৰ হ'বলৈ মন আছে তেতিয়াহ'লে আমি সেইটো বা সেইজনৰ ছাত্ৰজনে ক্লাছ 9তে সেইটো সিদ্ধান্ত ল'ব পাৰিব যে কোনটো লাইনত যাব বিচাৰে 9ত বা হয়তো চেঞ্জ কৰিব পাৰে মানে এইটো এটা ডাঙৰ এটা কনফিউজন আছে কাৰণ ইয়াৰ পূৰ্বতে যি ধৰণৰ ব্যৱস্থা আছিলে আপুনি ছায়েন্স পঢ়িলে ছায়েন্স পঢ়াৰ পিছত আপুনি মেডিকেললৈ গ'ল বা ইঞ্জিনিয়াৰিং গ'ল সেইটো এটা আছে কিন্তু এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন কিন্তু দেই মই যদি ধৰক আপোনাৰ লজিক ল'লোঁ বা ফিলচফি পঢ়িলোঁ এফালে হিষ্ট্ৰী পঢ়িলোঁ তাৰপিছত মই ছায়েন্সৰ এটা ছাবজেক্ট ল'লোঁ আৰু তাৰপিছত যদি মোৰ মন যায় যে মই ইঞ্জিনিয়াৰিঙত যাম সেইটোতো এটা হ'ব নোৱাৰে সেইটোতো এটা প্ৰশ্ন আছে কিন্তু সেইটো হ'ব নোৱাৰে কাৰণ সেইটো আপুনি আগতে ঠিক কৰিব লাগিব এতিয়া আপুনি যেনেকৈ এতিয়া ধৰক এতিয়া আজিৰ ডেটত আপুনি যদি ক্লাছ 11ত আৰ্টছ লয় আৰু আৰ্টছ লৈ পেলাই আপুনি ভাবে যে নহয় মই এইটো ভুল হ'ল মই মেডিকেল যাব লাগিছিলে মই মেডিকেলত যাওঁ তেতিয়া আপুনি ক্লাছ 11ত আকৌ পঢ়িব লাগিব এতিয়া আপুনিতো ইয়াতে কিন্তু এইটো ফ্লেক্সিবল যিহেতুকে কৰি দিছে আৰু যিহেতুকে মেডিকেল যাব লাগিব ক্লাছ 12ত আপুনি 9ত ধৰক আপুনি মানে কাৰিকৰী শিক্ষাক লৈ পেলাই এটা কনফিউজন আছে কিন্তু 9ত আপুনি দুই তিনিটা ছাবজেক্ট ল'লে লৈ পেলাই আপুনি দেখিলে 6 মাহ 8 মাহ পঢ়ি পেলাই যে মোৰ এই ছাবজেক্ট কেইটা ঠিক এটা ডাইল গলা নাই মোৰ মজা লগা নাই এইকেইটাত গতিকে মই চেঞ্জ কৰি পেলাই মই মেডিকেলৰ ছাবজেক্ট কেইটা লৈ লওঁ তেতিয়া আপুনি 9ৰ শেষৰ পালে বা স্কুলৰ বা হেৰিৰ প্ৰিন্সিপালক কৈ পেলাই আপুনি ক্লাছ 10তো ফ্লেক্সিবিলিটি যেহেতুকে আছে আপনি চেঞ্জ কৰিব পাৰিব কাৰণ আপনি ফাইনালি ক্লাছ 12তে পৰীক্ষাটো দিব তেতিয়াও আপনি 3 বছৰ পাব কিন্তু এতিয়া সিস্টেমত কিন্তু হেই ফ্লেক্সিবিলিটি নাই তাৰমানে আপুনি যদি আৰ্টছ ললে আৰ্টছে পঢ়িব লাগিব সায়েন্স ললে সায়েন্সে পঢ়িব লাগিব কমাৰ্চ ললে কমাৰ্চে পঢ়িব লাগিব আৰু সায়েন্সৰ লৰাটোৱে সেইকাৰণে লৰা মাক বাপেকে খুব সায়েন্স পঢ়ায় সায়েন্সৰ লৰাটোৱে আকৌ ক্লাছ 12ৰ পিছত মাৰ্কস যদি কম পায় কিবা হয় ই আৰ্টছতো যাব পাৰে কমাৰ্চতো যাব পাৰে কিন্তু কমাৰ্চ আৰু আৰ্টছৰ লৰাটোৱে আকৌ সায়েন্সত আহিব নোৱাৰে ই মেট্ৰিকত মানে আৰ্টছ যদি হায়াৰ সেকেন্ডাৰী আৰ্টছ দি পেলাই ফাৰ্স্ট হৈছে হায়াৰ সেকেন্ডাৰীত সেই লৰাটোও কিন্তু আকৌ সায়েন্স মেডিকেলত আহিব নোৱাৰে এটো তাতে হি লাগি ধৰিলে আৰু আৰ্টছৰটো কিন্তু বেক কৰিব নোৱাৰে আকৌ মানে নতুনকে এডমিশন ল'ব লাগিব সায়েন্সৰটো যাব পাৰে তাৰমানে ইয়াৰ লছ নহয় ইয়াৰ লছ নহয় কাৰণ ইয়াৰ পিছতে এনেকুৱা আছে যে দেখা পোৱা যায় যে কিছুমান মানুহ সায়েন্সলৈ গুচি যায় কিন্তু কিছুমান ছাত্ৰ ছাত্ৰীয়ে দেখে যে তেওঁ সায়েন্সক সেই ধৰণে এডপ্ট কৰিব পৰা নাই যি ধৰণে তেওঁ ভাবিছিলে তাৰপিছত তেওঁ এটা ইয়াৰ লছ আকৌ তেওঁ নতুনকে হাই সেকেন্ডাৰীত এডমিশন ল'ব লাগিব তেওঁ আকৌ এতিয়া তাৰমানে ইয়াৰ লছ যিটো আমাৰ হৈছে ইয়াৰ লছৰ সিস্টেমটো মানে নাইকিয়া কৰিব বিচাৰিছে যে যদি দেখিছে যে এজন ছাত্ৰ কমাৰ্চ লৈছে বা কমাৰ্চৰ সাবজেক্ট এটা তেওঁ পাৰা নাই তেওঁ সেই বছৰটো লোকচান নকৰাকে তেওঁ নিজৰ বিষয়গিতালৈ আহিব পাৰিব বদলাই ল'ব পাৰিব এইটো এটা গুৰুত্বপূৰ্ণ মানে হেৰি আছে নহলে আগতে কি হয় আপোনাৰ ইয়াৰ লছ হৈ যায় কোনোবা হাই সেকেন্ডাৰীত যায় হাই সেকেন্ডাৰীত গৈ পেলাই সেকেন্ড ডিভিজন পায় লাষ্টত মেডিকেলো যাব নোৱাৰে হেৰিও যাব নোৱাৰে ইঞ্জিনিয়াৰিংও যাব নোৱাৰে ভালকৈ চিট নাপায় আকৌ আহি পেলাই হাই সেকেন্ডাৰী পঢ়িব লাগে 2 বছৰ এনেই গ'ল তেওঁ এই বহুত এক্সাম্পল আছে যিবিলাকে আপোনাৰ সায়েন্স পঢ়িছে তাৰপিছত ৰিজাল্ট বেয়া কৰিছে আকৌ মানে নতুনকে আৰ্টছত নাম লগাইছে আকৌ আৰ্টছত ৰিজাল্ট ভাল কৰিছে তাৰমানে সেই 2 বছৰ তেওঁৰ জীৱনৰ অথলে দুটাতকে বেছিও গুচি যায় বহুত যায় তেনেকুৱাকে যায় নিজৰ দুখৰ কাৰণে যত বৰ বেলেগ কথা কিন্তু কেতিয়াবা মানে এই ব্যৱস্থাটোৰ ভুলৰ কাৰণে যায় ব্যৱস্থাটোৱে মানে ছাত্ৰ ছাত্ৰীক বা গাৰ্জিয়ানক ব্যৱস্থাটোৱে কোনো বাধা নিদিয়ে আগতে ব্যৱস্থাটোৱে বাধা দি আছিলে এই বিষয়ে আসলে বহু মানুহৰ জানিবলগীয়া সুধিবলগীয়া বহু আছে আমাৰ হাতত আৰু এটা ফোন কল আহিছে আমি তাৰ ফোন কলটো লৈ লৈছো আপোনাক স্বাগতম জনাইছো পৰিচয়টো দি পেলাই আপোনাৰ চমুকে প্ৰশ্নটো কৰক আমি পুনৰ সংযোগ কৰিবলৈ চেষ্টা কৰিম তেওঁৰ লগত তেওঁৰ যোগাযোগ স্থাপন হোৱা নাই আৰু এই গোটেই বিষয়টোত এই মুহূৰ্তত আমি যদি আপোনাক মই যদি প্ৰশ্নটো আপোনাক সুধো যে এই নতুন শিক্ষা ব্যৱস্থাটোৱে বা যদি প্ৰক্ৰিয়া আছে ই বিশ্ব স্তৰৰ যি শিক্ষা ব্যৱস্থা আছে তাক ফেৰ মাৰিব পৰাকে ভাৰতীয় শিক্ষা ব্যৱস্থাটো হ'বগৈ নে যদি এইটো ধৰণৰ সলনি হয়গৈ মোৰ মতেতো হ'ব লাগে কাৰণ মই যেটো দেখিছো আপোনাৰ মানে চাইল্ড ডেভেলপমেন্টৰ বহুত ৰিসাৰ্চ আছে বহুত মানে ৰিসাৰ্চ আছে যে আপুনি যিমান জ্ঞান আহৰণ কৰে হেতু আপুনি 8 বছৰ মানৰ ভিতৰতে তাৰে 75% আহৰণ কৰে এতিয়া আপোনাকে যদি মই সুধো যে আপুনি ইয়াতে কিবা এটা লিখি দিয়ক এটা বাক্য লিখি দিয়ক বা এখন ৰচনা লিখি দিয়ক আপুনি সেই শব্দকিটাকে লিখিব যিকিটা আপুনি ক্লাছ 1 বা 2 বা 3 শিকিছিলে কলম লিখিব মানে এই গৰুৰ ৰচনা এখনত যি শব্দ আছে আপুনি নতুন কিবা এটা নিলিখে এতিয়া সেই হিচাপে এটা এটা চাইল্ডে এটা ছাত্ৰই এজন ছাত্ৰই আপোনাৰ ক্লাছ মানে 5 বছৰত বা 6 বছৰত ইংৰাজী ভাষাৰ কথা কৈছো যত মানে অষ্ট্ৰেলিয়াত যেটো মই এখন স্কুলত ইনভলভ আছিলো মই আপোনালৈ আহি ফোন এটা আহিছে লৈ লও আপোনাক স্বাগতম জনাইছো চমুকে আপোনাৰ পৰিচয়টো দি আপোনাৰ প্ৰশ্নটো কওক চমুকে
হয় আপোনাৰ পৰিচয়টো দিয়ক মই আজি গুৱাহাটীৰ পৰা কৈছো প্ৰশ্নটো কওক আপোনাৰ প্ৰশ্নটো ক্লাছ 2 ক্লাছ 3 একে ক্লাছতে হ'ব নেকি বুজা নাই ক্লাছ 3 ক্লাছ 2 তুমি 3 বছৰত কি এটা ক্লাছতে পঢ়িব লাগিব নেকি ক্লাছ 3 আৰু ক্লাছ 2 আচলতে এই প্ৰশ্নখিনি আচলতে সেনেকুৱা ধৰণৰ উত্তৰ নহয় ইতিমধ্যে কোৱা হৈছে যে প্ৰথম যি 5 বছৰ আছে তাত তিনিটা থাকিব প্ৰি প্ৰাইমেৰী 3 বছৰ ক্লাছ আৰু 1 আৰু 2 যি ক্লাছ 1 আৰু ক্লাছ 2 আছে সেইটো থাকিব এই ধৰণৰ প্ৰশ্ন উত্থাপন হোৱা নাই আচলতে এই ধৰণৰ কনফিউজনত আপোনালোক নাযাব যে কোনো একেটা ক্লাছতে পঢ়ি থাকিব লাগিব এনেকুৱা ধৰণৰ সিস্টেম হোৱা নাই আৰু এটো হ'বও নোৱাৰে আৰু এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আচলতে এটা অবান্তৰ প্ৰশ্ন এই প্ৰশ্নবোৰত গৈ থকাটো উচিত নহয় আপুনি কৈ আছিলে শিক্ষা ব্যৱস্থাটোৰ কথা কি কৈ আছিলো আপুনি কৈ আছিল যে আৰম্ভণিতেই প্ৰথম 8 বছৰতে শিকে আপোনাৰ মানে ইংৰাজী ভাষাত যিটো অষ্ট্ৰেলিয়াতে হওক আমেৰিকাতে হওক এটা মানে এজন ছাত্ৰ বা এজন সৰু ল'ৰা ছোৱালীয়ে 6 বছৰ বয়সত 75টা ইংৰাজী শব্দ ব্যৱহাৰ কৰে জীৱনত only 75 গতিকে তেওঁলোকে আমি ইয়াত যেনেকে আপুনিও তেনেকে শিকিছে ময়ো তেনেকে শিকিছো A for apple শিকিছো B for bat শিকিছো C for cow শিকিছো এনেকে আমি গৈ আছো তেওঁলোকে তাত হেতু নকৰে তেওঁলোকে তাতে সেই 75টা শব্দ শিকাই দিয়ে কাৰণ এটা বাচ্চাৰ 90% ভোকেবুলাৰি সেই 75টা শব্দই তাতকে বেছি নাই গতিকে তেওঁলোকে ডাইৰেক্ট 75টা শব্দ শিকাই দিয়ে আৰু কিতাপবিলাকতো সেই 75টা শব্দ থাকে ফটো দিয়ে তাৰ পিছত যেতিয়া নেক্সট ক্লাছত যায় ক্লাছ 2ত যায় তেতিয়া আকৌ 100টা শব্দ হয় তাৰ পিছত 150টা হয় এতিয়া ফুল গ্ৰোন মানুহ এজনে মোটামুটি 250 বা 300 শব্দ ব্যৱহাৰ কৰে সেইখিনিৰ ওপৰতে তেওঁৰ মানে দৈনন্দিন সম্পূৰ্ণ জীৱন চলি থাকে যদি তেওঁ কিবা ইংৰাজীত লিটাৰেচাৰ বা PhD কৰিব যোৱা নাই গতিকে সেই ক্ষেত্ৰত আমাৰ এতিয়া যিবিলাক শব্দ শিকাই থকা গৈছে সেই শব্দটো হয়তো সেই ছাত্ৰটোৰ জীৱনত প্ৰয়োজনেই নাই সেই বয়সত আপোনাক মই এইখিনিতে আৰু এটা কথা কওঁ আমি যিবিলাকে চাইল্ড ডেভেলপমেণ্টত কাম কৰে ল'ৰা ছোৱালীৰ খুব খং উঠে কিবা এটা চকলেট নাপালে খং উঠে অমুক বিৰাট খং উঠে টেনট্ৰামছ দিয়া বুলি কয় চিঞৰ বাখৰ কৰে তেনেকৈ গৈ থাকে গালি পাৰে মাক বাপেককো গালি পাৰে বেলেগকো গালি পাৰে কাৰণ তেওঁৰ ৱৰ্ড ষ্টক সেই 75টাই সেই 75টাৰ ভিতৰত যেতিয়া সেই ইমোশ্যনটো এক্সপ্ৰেছ কৰিব নোৱাৰে তেতিয়া তেওঁ সেই চিঞৰ বাখৰ হুলস্থুল টেবুল ঢকুৱা কাৰবাৰটো কৰে এতিয়া এই কথাটো আমি বুজি পাব লাগিব এতিয়া আমি যদি কওঁ যে নহয় ইমান কিয় চিঞৰ বাখৰ কৰে ডাঙৰ হলে নোহোৱা সবেই কয় যে ডাঙৰ হলে নোহোৱা হৈ যাব মানে তেওঁৰ ৱৰ্ড ষ্টক বাঢ়ি গৈ আছে ৱৰ্ড ষ্টক যেতিয়া বাঢ়ি গৈ আছে তেওঁ তেতিয়া নতুন ধৰণে এক্সপ্ৰেছ কৰিব শিকিছে এতিয়া এই আমাৰ শিক্ষা ব্যৱস্থাটোত এই বস্তুবিলাক এতিয়া অন্তৰ্নিহিত হৈ যাব সোমাই যাব যেতিয়া সোমাই যাব তেতিয়া মানদণ্ডটো ছাত্ৰৰ মানদণ্ড পৰিয়ালৰ মানদণ্ড সোশিয়েল লাইফ সকলো দিশতে উন্নতি হ'ব হয় মই অনুষ্ঠানটো শেষ কৰিব লাগিব অনুষ্ঠান শেষ কৰাৰ আগতে অন্তিমটো আপোনাক এটা বা দুটা শব্দত কওঁ যে আপোনাক যদি কি পইণ্ট মই খুধো 3টা বা 4টা এই নতুন শিক্ষা ব্যৱস্থাৰ মেৰিটছ বা ডিমেৰিটছ কি পইণ্ট 3টা বা 4টা কি মোৰ মতেতো মেৰিটছটোৰ ভিতৰত সবতছে ডাঙৰ যে মই সদায় কৈ আহিছোঁ যে ইণ্ডিয়াৰ এডুকেশ্যন ছিষ্টেমটো এটা ইনভাৰ্টেড পিৰামিড হিচাপে চলি আছিলে এতিয়া সেইটো পিৰামিডটো ত্ৰিভুজটো এটা সঠিক মানে জায়গাত বহুৱাব বিচাৰিছে হায়াৰ ৰিচাৰ্চৰ কাৰণে স্পেচিয়েল ফাণ্ডিং স্পেচিয়েল ছিষ্টেম কৰিছে গতিকে ৰিচাৰ্চত ফাইনেলি যদি আমি জোৰ নিদিওঁ আজি ধৰক আপোনাৰ কোভিড হৈছে তাৰে দৰৱ লাগে আমাৰ ৰিচাৰ্চাৰটো খুব কম 2-3টাহে কৰি আছে বিদেশত বহুতে কৰি আছে এইটো ৰিচাৰ্চ গতিকে আমাৰ সেই ৰিচাৰ্চ কৰা ছিষ্টেমবিলাকেই নাই ইণ্ডাষ্ট্ৰীৰ লগত টেগ নাই এতিয়া এইটো শিক্ষানীতিত সেইটো কৰিছে যে ইণ্ডাষ্ট্ৰীৰ লগত সেইটো থাকিব বিদেশৰ ইউনিভাৰ্চিটিবিলাকত আগতে আহিব দিয়া নাছিলে গতিকে আমি সেইটো পোৱা নাছিলোঁ সবতছে ডাঙৰ কথা এটা শিক্ষা অনুষ্ঠানৰ যিকোনো শিক্ষা অনুষ্ঠানৰ আৰু স্পেচিয়েলি ইউনিভাৰ্চিটি লেভেলত এইটো অসমৰ বা ভাৰতৰো বহুত কম জায়গাতে আছে নাই বুলিবই লাগে যে মূল প্ৰাণ কেন্দ্ৰটো এখন ইউনিভাৰ্চিটিৰ হৈছে লাইব্ৰেৰী এই লাইব্ৰেৰীবিলাক আকৌ ইণ্ডিপেণ্ডেণ্টলি প্ৰত্যেকে বেলেগে বেলেগে চলে অষ্ট্ৰেলিয়াত এতিয়া আপোনাৰ মেলবৰ্ণ চহৰতে মই য'ত আছিলোঁ আপোনাৰ 8খনমান ইউনিভাৰ্চিটি আছে মোৰ লাইব্ৰেৰী কাৰ্ডখন দি মই যিকোনো ইউনিভাৰ্চিটিৰ পৰা মই কিতাপ ল'ব পাৰোঁ এতিয়া তেওঁলোকে স্পেচিয়েলাইজ কৰে এখন ইউনিভাৰ্চিটিয়ে যদি কয় যে মই অকল পলিটিকেল ছায়েন্সৰ কিতাপ কিনিছোঁ সিখনে ক'ব যে মই হিষ্ট্ৰীখিনি কিনি থওঁ কাৰণ চবেইটো চব নহ'লে লাইব্ৰেৰী ষ্টকখিনি বাঢ়িব আৰু এই কথাবিলাক যেতিয়া মই আমাৰ 2খন ইউনিভাৰ্চিটিক মই মানে ক'লোঁ তেতিয়া ভাইচ চেঞ্চেলাৰে ক'লে যে এইবিলাক ইয়াত নহ'ব এইবিলাক ইয়াতে চিন্তা কৰিও লাভ নাই
চিন্তা যদি মানে নকৰে, নতুন চিন্তাৰ এটা গতিকে এইটো কিন্তু ইয়াতে সোমোৱাই দিছে এইবাৰ মই চাইছো শিক্ষানীতিত বিয়ণ্ড দ্য লাইন চিন্তা কৰা এটা ইণ্টাৰনেশ্যনেল লেভেলত মানে আপোনাৰ আজি যাব বুলি মই নকওঁ, কিন্তু আৰু 10-12 বছৰৰ ভিতৰত আহিব পাৰিব। মানে এইটো আমাৰ এটা ৱৰ্ল্ড ষ্টেণ্ডাৰ্ড এডুকেশ্যন চিষ্টেম হ'ব। তাৰমানে মুক্তভাৱে আৰু বহলভাৱে চিন্তা কৰিব পাৰিব নতুন শিক্ষা আৰু এই কথাটো মই এসময়ত আপোনাৰ ষ্টুডিঅ'তে কৈ গৈছিলোঁ যে অসমৰ নিচিনা জেগা য'ত কিবা কিবি কাৰণে ধৰক ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হোৱা খুব কঠিন, বানপানী হয়, অমুক হয়, এইবিলাক কাৰণৰ কাৰণে অসমখন এটা শিক্ষাৰ মানে হাব হ'ব পাৰে। ঠিক আছে, গতিকে সেই অসমৰ কাৰণে যদি অসম চৰকাৰে যদি এইটো দূৰদৰ্শী পৰিকল্পনা কৰে তেতিয়াহ'লে আমি ইণ্ডিয়াৰ ভিতৰত লিডিং হৈ যাব পাৰোঁ এই ক্ষেত্ৰত নতুন শিক্ষানীতি। হয়, গোস্বামী ডাঙৰীয়া ধন্যবাদ জনাইছোঁ, সবিশেষ তথ্য আপুনি গোটেইখিনি স্পষ্টতাৰে উত্তৰ দিলে। এয়া আছিল সঞ্জীৱ গোস্বামী, বিশিষ্ট শিক্ষাবিদ। তেখেতে এই নতুন শিক্ষানীতিৰ ওপৰত ক'লে আৰু নতুন শিক্ষানীতিয়ে যিখিনি পৰিৱৰ্তনৰ কথা কৈ থকা হৈছে সেই পৰিৱৰ্তন কিমান দেশৰ শিক্ষা ব্যৱস্থাত আনিব সেয়া নিশ্চিতভাৱে লক্ষণীয় হ'ব। আৰু 3টা দশকৰ পাছত দেশৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণ সলনি কৰিবলৈ চেষ্টা কৰি থকা হৈছে বুলি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দাবী কৰি থকা হৈছে। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই দাবী আৰু নতুন শিক্ষানীতিয়ে ভাৰতৰ শিক্ষক সমাজ, ছাত্ৰ সমাজ আৰু শিক্ষা ব্যৱস্থাক কিমান পৰিৱৰ্তন কৰিব, ই নিঃসন্দেহে এটা প্ৰশ্ন আছে। আৰু নতুন শিক্ষানীতিক লৈ কেইবাটাও প্ৰশ্ন আছে যে কি হ'ব, কেনেকুৱা ধৰণৰ হ'ব, কাৰিকৰী শিক্ষাৰ দিশত কি ধৰণৰ ইয়াৰ প্ৰভাৱ পৰিব, আৰু প্ৰকৃততে যিটো মানসিকতাৰ পৰিৱৰ্তনৰ কথা এই শিক্ষা ব্যৱস্থাৰ মাধ্যমেৰে কৈ থকা হৈছে এইটো কিমান ফলপ্ৰসূ হ'ব ই সময়তহে গম পোৱা যাব। টাইম এইটোৰ বিশেষ অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বৰ্তমান বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।